So, hello students, good morning. Good morning to all of you. মই তোমালোকৰ সৌৰভ sir and I welcome you all to our official YouTube channel of Adda 247 Northeast. Uh, first of all, sorry for being a bit non-uniform. মই continuously classes কেইটা দিব পৰা নাই তোমালোকৰ এক্সাম শেষ হোৱাৰ পিছত মাজতে এদিন ক্লাছ মিছ হ'ল ডিউটিৰ কিবা অলপ প্ৰেছাৰ চলি আছে বাৰু চ' নট এন এক্সকিউজ বাট কিবা অলপ প্ৰেছাৰৰ কাৰণে কিবা এটা অসুবিধাৰ কাৰণে মই ক্লাছেছকেইটা কণ্টিনিউ কৰিব পৰা নাই বাই দ্য ৱে আজি আমি এটা নতুন অধ্যায় ষ্টাৰ্ট কৰিব গৈ আছোঁ যেনেকৈ আমি আগৰ পৰা মই এটা আমাৰ এই আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট যোৱা ৰবিবাৰে যোৱা ছানডে যিটো এক্সাম হ'ল তাৰপিছত আমি বেলেগ ষ্ট্ৰেটেজি বনাইছোঁ প্লেনিং বনাইছোঁ কেনেকৈ ক্লাছেছকেইটা কণ্ডাক্ট কৰিব পাৰোঁ বা বেলেগ আৰু আমি কেনেকৈ এফিচিয়েণ্টলি ক্লাছেছকেইটা কণ্ডাক্ট কৰিব পাৰোঁ চ' ৰিলেটেড টু ডেট আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ গৈছোঁ নতুন এটা অধ্যায় ষ্টাৰ্ট কৰিবলৈ গৈছোঁ আজি আমাৰ SSC আৰু ৰেলৱে কম্বাইন মেথামেটিক্সৰ ফাৰ্ষ্ট ক্লাছ আৰু মই যেতিয়াৰ পৰা মই আড্ডা 247 জইন কৰিছোঁ বাৰু so I have been always requesting management to give me SSC and railway classes because this is my favorite genre মই সদায় এই ক্লাছেছ কেইটা মই বিচাৰিছোঁ but due to the মানে requirement of the students আমাৰ অসম চৰকাৰৰ এক্সাম কেইটা একেবাৰে ওচৰত আছিল তেতিয়া ৰেলৱে আৰু SSC ক্লাছেছ কৰাৰ সম্ভৱ হোৱা নাই বাৰু আৰু মই লিমিটেড ক্লাছেছ কৰিব পাৰোঁ ডিউ টু মানে কমিটমেণ্ট টুৱাৰ্ডছ ছাৰ্ভিচ অলছ' চ' এইকাৰণে দেৰি হৈ গ'ল but আজি আমাৰ first class of SSC and Railway Combined Mathematics. So this is the motivational quote for the session. The future belongs to those who believe in the beauty of their dreams. চাগে মই এইটো আগতে ইউজ কৰিছোঁ বাৰু বাট দিছ ইজ দ্য ফেক্ট আৰু যিমানবাৰ আমি নিজক এইটো মনত পেলাম আৰু নিজত মানে বাৰে এইটো মানে আমি ভিতৰত মানে বস্তুখিনি সোমাই ল'ম যে আমি সপোনটো সদায় আমি ডাঙৰ ৰখাটো ইম্পৰ্টেণ্ট আমাৰ এইকাৰণে মই বাৰে কৈ থাকোঁ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ চাকৰি আমাৰ লাইফৰ ফাইনেল চাকৰি হ'ব নালাগে ভাল চাকৰি এইটো মই কেতিয়াও মই মানে নাথিং টেকিং এৱে ফ্ৰম দ্য গ্ৰেভিটি অফ দ্য এক্সাম মানে মোৰ দেখাততো এইটো মানে এনেকৈ এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আমাৰ অসম চৰকাৰে কৰিছে এইটো বহু বছৰ পিছত হ'ল বাৰু চ' কুডোজ টু দ্য গভৰ্ণমেণ্ট কুডোজ টু অল দ্য এক্সপিৰিয়েঞ্চ যোনে এক্সামত এটেম্প্ট কৰিলে এক্সাম ভালকৈ দিলে বাট ষ্টিল মই এটা বস্তুৱে ৰিইটাৰেট কৰিম ৰিপিটেডলি মই কৈ থাকিম যে আমি আৰু ভাল চাকৰি ডিজাৰ্ভ কৰোঁ আৰু ভাল চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো আমাৰ ৰাইট হয় না নাই আৰু আমি এইটো কৰি থাকিব লাগে আমাৰ আড্ডা 247 এপ এতিয়ালৈকে যোনে ইনষ্টল কৰা নাই যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি ল'ব পাৰা বিকজ এজ অল অফ ইউ নো মানে আমাৰ এইটো ওৱান অফ দ্য বেষ্ট এপছ আমাৰ মানে এজ ফাৰ এজ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন ইজ কনচাৰ্ণ চ' তোমালোকে যোনে এতিয়ালৈকে কৰা নাই যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি লোৱা আমাৰ নৰ্থ ইষ্ট আড্ডা 247 নৰ্থ ইষ্ট ইউটিউব চেনেল অলৰেডি 56,000 ছাবস্ক্ৰাইবাৰ হ'ল চ' যোনে ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে বা মোৰ ভিডিঅ' এনেই নৰ্মেলি চাই থাকে বাট কিবা কাৰণত ছাবস্ক্ৰাইব কৰা হোৱা নাই পাহৰি গৈছে বা আজি ফাৰ্ষ্ট টাইম চাই আছে চ' আই উইল ৰিকুৱেষ্ট অল দ'জ এক্সপিৰিয়েঞ্চ প্লিজ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আৰু বেল আইকনটো ডেফিনেটলি প্ৰেছ কৰি দিয়া যাতে আমাৰ নতুন কিবা যদি ভিডিঅ' আহে লগে তোমালোকে যাতে এইটো ন'টিফিকেশ্যনটো পোৱা আৰু ন'টিফিকেশ্যন লগে ভিডিঅ'টো চাব পাৰা হয় না নাই চ' আজি আমি এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিবলৈ এটা নতুন অধ্যায় বুলি মই কৈছোঁ আমাৰ SSC এণ্ড ৰেলৱেজৰ বেচটো মোৰ কাৰণে বহুত ক্ল'জ মোৰ মানে ক্ল'জ টু মাই হাৰ্ট বিকজ সদায় মই বিচাৰোঁ যে আমাৰ অসমৰ এক্সপিৰিয়েঞ্চে অসমৰ ল'ৰা ছোৱালীয়ে যাতে SSC আৰু ৰেলৱেৰ কাৰণে প্ৰিপাৰেশ্যন কৰে আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিকেইটা যাতে ক্ৰেক কৰে বিকজ যেতিয়া এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি যেতিয়া ছিলেক্টেড কেণ্ডিডেটৰ লিষ্ট ওলায় আমাৰ নৰ্থ ইষ্টৰ পৰা ছিলেকশ্যন ৰেচিঅ'টো বহুত কম নৰ্থ ইষ্টৰ পৰা ছিলেক্টেড কেণ্ডিডেটছৰ নাম্বাৰটো বহুত কম এইটো সদায় মোক বহুত মানে বেয়া লাগে দেখাত আৰু হয় না নাই চ' আই অলৱেজ ৰিকুৱেষ্ট অল অফ ইউ যে তোমালোকে প্লিজ মানে ভাল এটা এক্সামৰ কাৰণে চেণ্ট্ৰেল লেভেল যাতে কম্পিটিশ্যন বেছি চাকৰি লেভেলটো মানে চেলাৰী বেছি ৰেচপেক্ট বেছি পাৰ্কছ বেছি বেলেগ সুবিধা আছে চ' এনেকৈ চাকৰিৰ কাৰণে কিন্তু সদায় আমাৰ প্ৰিপাৰেশ্যন কৰাটো ইম্পৰ্টেণ্ট চ' আজি উইথ দিছ নোট উই আৰ ষ্টাৰ্টিং নিউ ছেশ্যন নিউ ছিৰিজ
নিউ মানে এটা আমাৰ মোৰ ক্লাছৰ চাগে বেষ্ট পাৰ্ট অফ মাই ক্লাছেছ এভেঞ্জাৰ্ছ বুলি এটা ছিৰিজৰ নাম দিয়া হ'ল আমি ইয়াতে SSC এণ্ড ৰেলৱেজৰ ক্লাছেছ ষ্টাৰ্ট কৰিম অনলি ফৰ মেথছ এতিয়া কথা হ'ল বহুত ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰিছে ছাৰ আপুনি আমাক চাপ্টাৰ ৱাইজ একেবাৰে বেছিক ফাউণ্ডেশ্যনৰ পৰা ষ্টাৰ্ট কৰক আৰু মই এইটো এগ্ৰী কৰিছোঁ বাট এটা বস্তু মই পিছত অলপ ৰিয়েলাইজ কৰিলোঁ ডেফিনেটলি আমাৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হোৱা ইম্পৰ্টেণ্ট আৰু ডেফিনেটলি আমি জিৰ' টু হিৰ' এনেকৈ এটা ছিৰিজ এটা বনাম এভেঞ্জাৰ্ছ নামে থাকিব বাট ছিৰিজটো মই চাপ্টাৰ ৱাইজ মই প্ৰচিড কৰিম এনেকৈ বনাম বাৰু বাট বিফৰ ডেট মোৰ এটা ডাউট কোৱাটো ভুল হ'ব বাৰু বাট আই ৱান্ট টু কনচোল মাইছে মই নিজৰ অলপ এচুৰেঞ্চ দিব বিচাৰোঁ যে মোক কেইজন ষ্টুডেণ্ট যে ৰেগুলাৰলি SSC আৰু ৰেলৱেজৰ ক্লাছ কৰাৰ কাৰণে উইলিং সঁচাকৈ ক্লাছ কৰিব বিচাৰে মই এইটো চাব বিচাৰোঁ ফাৰ্ষ্ট অফ অল এইটোৰ কাৰণে এইটো এটা কথা হ'ল বাৰু নেক্সট হ'ল আমাৰ ষ্টুডেণ্টছে অলৰেডি কিমানখিনি প্ৰিপেয়াৰ্ড এইটো অলপ চোৱাৰ মোৰ ইণ্টাৰেষ্ট আছে এটা মানে ডক্টৰে কিবা এটা মেডিচিন দিব বিচাৰে আৰু কোনোবা এজন গ'লে আৰু তো ফাৰ্ষ্ট অফ অল নৰ্মেলি টেষ্ট কেইটা হয় ব্লাড টেষ্ট হয় কিবা কিবি টেষ্ট হয় তাৰপিছত ডক্টৰে কিবা এটা মেডিচিন দিব হয় না নাই চ' ডক্টৰে আগৰ পৰা এটা কিবা এটা ভাবি এটা মেডিচিন দিয়াৰ পিছতে গম পালে যে ইমান ল' পাৱাৰৰ মেডিচিন কাম নাই এইটো মোটামুটি এটা বেলেগ এটা মেডিচিন দিব লাগে আৰু চ' বেলেগ মেডিচিন টেষ্ট কৰাৰ পিছতে আমি গম পাম চ' মই ফাৰ্ষ্ট কেইদিন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ কুৱেশ্যন পেপাৰ মানে মই একেবাৰে অনেষ্টলি কৈ আছোঁ ব্লেটেণ্টলি অনেষ্টলি মই কৈ আছোঁ যে কুৱেশ্যনকেইটা কিন্তু মোৰ নিজৰ বনোৱা কুৱেশ্যন নহয় মই SSC এণ্ড ৰেলৱেজ কম্বাইন ক্লাছেছৰ যিবিলাক ষ্টাৰ্টিঙত মই 7 to 10 মই মডেল কুৱেশ্যন পেপাৰ লৈ আহিম ঠিক আছে গোটেইকেইটা কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা লোৱা কুৱেশ্যন হয় SSC কুৱেশ্যন SSC CGL CHSL CPO MTSৰ কুৱেশ্যন হয় ৰেলৱেজৰ গ্ৰুপ D আৰু NTPCৰ কুৱেশ্যন হয় বাৰু নিজৰ পৰা বনোৱা কুৱেশ্যন নহয় চ' অল আৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ জাষ্ট টু চেক তোমালোকে কিমানখিনি প্ৰিপেয়াৰ্ড তেতিয়া মই গম পাম মোটামুটি ষ্টুডেণ্টে ইমান বেয়া অৱস্থা নহয় মোটামুটি এটা প্ৰিপাৰেশ্যন আছে চ' মই ইমান এনেকুৱা এটা লেভেলৰ পৰা মই ষ্টাৰ্ট কৰিম যাতে বস্তুখিনি অলপ এফিচিয়েণ্টলি আৰু সোনকালে মই শেষ কৰিব পাৰোঁ ঠিক আছে এইটো একেবাৰে 8 months 10 months চলাম কণ্টিনিউ সেইটো মোৰ মানে ऐसा मेरा इरादा है नहीं तो पहले मैं थोड़ा जांच लेना चाहता हूँ कि आप लोग कितना प्रिपेयर्ड है आप में से कितना स्टूडेंट्स रेगुलरली मेरा क्लासेस अटेंड करते हैं उसके बाद मैं उस हिसाब से कौन सा क्लासेस पहले करना सही होगा कौन सा क्लासेस बाद में करना मतलब कौन सा चैप्टर्स पहले करूँगा फाउंडेशन से एकदम जीरो टू हीरो वाला जो ये होगा कौन सा क्लासेस और कौन सा चैप्टर बाद में करेंगे वो थोड़ा उस हिसाब से मैं डिसाइड करूँगा ठीक है सो विद दिस नोट लेट्स स्टार्ट अ न्यू सीरीज नेम एवेंजर्स फॉर SSC एंड रेलवे मैथमेटिक्स सो आज आप लोग का मॉडल क्वेश्चन नंबर 1 है जो SSC एंड रेलवे दोनों के लिए है और बिफोर स्टार्टिंग द चैप्टर्स बिफोर स्टार्टिंग द क्लासेस लेट मी टेल यू समथिंग फर्स्ट ऑफ ऑल तुम्हारे मोर एट टेलिग्राम चैनल आसे बारू सौरभ पीडिया स्पेलिंग SOURABHPEDIA सौरभ पीडिया অলপ ভালকৈ স্পেলিংটো চাই লোৱা SOURABHPEDIA সৌৰভ পিডিয়া বুলি এটা টেলিগ্ৰাম চেনেল মই বনাইছোঁ এই চেনেলত তোমালোকে ফ্ৰী একেবাৰে তোমালোকে এইটো জইন কৰি ল'ব পাৰা তাতে অকল মেথছ নহয় I will try my level best to give study materials of different subjects অকল মেথছ নহয় বাৰু মোৰ লগত যিমানখিনি মোৰ কেপাবিলিটি আছে with that I will try to give you study materials on GS English other English maths and reasoning also so তোমালোকে যোনে জয়েন কৰিব বিচাৰে you can please join this telegram channel as Saurabhpedia next এটা ইম্পৰ্টেণ্ট কথা হ'ল আমাৰ শিডিউলটো আৰু অলপ চেঞ্জ হৈছে বাৰু মোৰ এতিয়া SSC ক্লাছেছ আৰু আমাৰ APSC ক্লাছেছ DHSৰ ক্লাছেছ আৰু NEDFI এইকেইটা ক্লাছেছ চলি থাকিব নেক্সট উইকৰ পৰা মই নেক্সট উইক সোমবাৰ নেক্সট উইক মানডে আৰু টুইজডে নেক্সট উইকৰ পৰা মানডে আৰু টুইজডে আমি SSC আৰু ৰেলৱে ক্লাছ কৰিম SSC আৰু ৰেলৱেৰ ক্লাছ হ'ব বাৰু তাৰপিছত মই তোমালোকক জনাই দিম যে যেনেকৈ বুধবাৰ দুপৰীয়া 2টা বজাত এটা মোক ক্লাছ দিয়া হৈছে বেলেগকৈ এটা স্পেচিয়েল ক্লাছ দিয়া হৈছে
ৱেডনেছডে দুপৰীয়া 2টা বজাত সেইটো অকল NEDFI ৰ কাৰণে NEDFI এটা এক্সাম সেইটোৰ কাৰণে দিয়া হৈছে এনেকৈ DHS তোমালোকে গম পোৱা পূজাৰ পিছত চাগে তোমালোকৰ DHS এক্সাম হ'ব সেইটোৰ কাৰণে এটা ক্লাছেছ দিয়া হৈছে আৰু APSCৰ কাৰণে 2টা ক্লাছেছ দিয়া হৈছে চ' বেচিকেলি মোৰ যিকেইটা সপ্তাহত মোৰ টোটেল 7 মেথমেটিক্স ক্লাছেছ হ'ব টোটেল 7 ক্লাছেছ মই ল'ম বাৰু মই যদি তোমালোকক ভালকৈ নেক্সট উইকৰ পৰা মই যদি কৈ আছোঁ নেক্সট উইকৰ পৰা কণ্টিনিউৱাছলি মোৰ 7 ক্লাছেছ হ'ব ডেইলি এটাকৈ ক্লাছেছ 11টা বজাত আৰু বুধবাৰ ৱেডনেছডে দুপৰীয়া 2টা বজাত এটা এক্সট্ৰা ক্লাছ লোৱা হ'ব এইটো NEDFI ৰ কাৰণে চ' এই 7 ক্লাছেছৰ ভিতৰত আমি SSC ৰেলৱেৰ কাৰণে ক্লাছেছ থাকিব আমাৰ ছেপাৰেটকৈ APSCৰ কাৰণে ক্লাছেছ থাকিব আমাৰ APSC ক্লাছেছ তোমালোকে আছাম টেটৰ কাৰণে ইউজ কৰিব পাৰা ছেম কনচেপ্ট ছেম ফাউণ্ডেশ্যন তাতে দিয়া হ'ব নেক্সট হ'ল আমাৰ DHSৰ কাৰণে এটা ক্লাছ থাকিব আৰু NEDFI ৰ কাৰণে ক্লাছেছ থাকিব ঠিক আছে তোমালোকে গোটেইখিনি শিডিউল বহুত সোনকালে গম পাবা নেক্সট সপ্তাহত ফাৰ্ষ্ট অফ অল ইমানখিনিতো চিয়'ৰ বাৰু যে নেক্সট সপ্তাহত মানডে এণ্ড টুইজডে 11টা বজাত আমাৰ 2টা ক্লাছেছ যিটো হ'ব 11টা বজাত সেই 2টা ক্লাছেছ কিন্তু SSC আৰু ৰেলৱেৰ কাৰণে হ'ব ঠিক আছে বাৰু চ' আজি ফাৰ্ষ্ট ক্লাছ আছিল অলপ টাইম এইবিলাক কওঁতে গুচি গ'ল ডেইলি ইমানখিনি টাইম স্পেণ্ড নকৰোঁ আজি বস্তুখিনি অলপ ক্লিয়াৰিটি দিয়াৰ কাৰণে ইমানখিনি টাইম গুচি গ'ল বাৰু চ' এতিয়া দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ আৱাৰ নিউ ছিৰিজ এভেঞ্জাৰ্ছ দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ ৰেলৱে এণ্ড SSC এণ্ড ৰেলৱে মেথমেটিক্সৰ যিটো নতুন ছিৰিজ এভেঞ্জাৰ্ছৰ ফাৰ্ষ্ট কুৱেশ্যন আশা কৰোঁ তোমালোকে এইটো এনচাৰ দিয়া মানে চলিউশ্যন ছল্ভ কৰা ষ্টাৰ্ট কৰিছা আৰু বহুত সোনকালে এইটো এনচাৰ দিবা বুলি আশা কৰিছোঁ ট্ৰাই দিছ কুৱেশ্যন ভেৰি চিম্পল কুৱেশ্যন আমাৰ মডেল কুৱেশ্যন এইটো আজি মডেল পেপাৰ নম্বৰ 1 এনেকৈ আমাৰ 7 to 10 মেক্সিমাম 10 মডেল পেপাৰ্ছ হ'ব বাৰু তাৰপিছত আমি চাপ্টাৰ ৱাইজ ষ্টাৰ্ট কৰিম তাৰপিছত আমি ক্ৰাউড আগত চাই ল'ম কেইজন ষ্টুডেণ্টে ৰেগুলাৰলি জইন কৰি আছে ষ্টুডেণ্টৰ ষ্টেণ্ডাৰ্ড কেনেকৈ তাৰপিছত মই এটা ডেফিনিট এটা ষ্টাডি প্লেন বনাম আৰু আমি লাহে লাহে চাপ্টাৰ ৱাইজ আমি ছল্ভ কৰিম ঠিক আছে চ' ট্ৰাই টু এনচাৰ দিছ কুৱেশ্যন এনচাৰ দিয়া ষ্টাৰ্ট কৰাচোন এনচাৰ দিয়া ষ্টাৰ্ট কৰা গুড মৰ্ণিং টু অল অফ ইউ এইটো এনচাৰ দিয়া ষ্টাৰ্ট কৰাচোন কি দিয়া আছে ইন আ ক্লাছ দেয়াৰ আৰ 30 বয়জ এণ্ড দেয়াৰ এভাৰেজ এজ ইজ 17 ইয়াৰ্ছ এটা ক্লাছত 30 বয়জ আছে এণ্ড দেয়াৰ এভাৰেজ এজ ইজ 17 ইয়াৰ্ছ অ'কে ঠিক আছে অন ওৱান বয় এজেড 18 ইয়াৰ্ছ লিভিং দ্য ক্লাছ এণ্ড এনাডাৰ জইনিং এজন 18 বছৰীয়া এজন ল'ৰা আৰু এই ক্লাছৰ পৰা গুচি গ'ল আৰু এজন নতুনকৈ ল'ৰা আৰু জইন কৰিলে ইয়াৰ কাৰণে এভাৰেজ যিটো এজ যিটো গড় বয়সৰ যিটো গড় এইটো কি হৈ গ'ল 16.9 আগত আছিল 17 এতিয়া হৈ গ'ল 16.9 এজ অফ দ্য নিউ বয় আমাক ওলাব লাগে নতুন যিটো ল'ৰা জইন কৰিছে এইটো এই ল'ৰাজনৰ বয়স ওলাব লাগে ঠিক আছে বাৰু এটা ক্লাছত কেইজন আছে 30জন ল'ৰা আছে এভাৰেজ বয়স দিয়া আছে 17 বছৰ ইন আ ক্লাছ দেয়াৰ আৰ 30 বয়জ এণ্ড দেয়াৰ এভাৰেজ এজ ইজ 17 ইয়াৰ্ছ মানে চাম এই ল'ৰা কেইজনৰ যদি টোটাল বয়স যদি যোগ কৰা হয় কি হ'ব 30 বয়জ আৰু এভাৰেজ এজ হ'ল 17 মানে 30 into 17 510 চ' টোটাল আমি গোটেইকেইটা 30জন ল'ৰা আছে গোটেইকেইজনৰ যদি বয়স মই যোগ কৰোঁ মই কিমান পাম 510 পাম এতিয়া কথা হ'ল এই টোটাল বয়স আছিল 510ৰ পৰা কি হ'ল 510ৰ পৰা এজন ল'ৰা বয়স আছিল 18 বছৰ গুচি গ'ল মানে 510 - 18 510 আছিল টোটাল বয়স টোটাল যোগ কৰাৰ পিছত 510 আছিল ইয়াৰ ভিতৰত এজন ল'ৰা 18 বয়সীয়া এজন ল'ৰা মানে ওলাই গ'ল আৰু গ্ৰুপৰ পৰা চ' 510 - 18 হ'ল ইয়াৰ জেগাত আৰু এজন নতুন ল'ৰা জইন কৰিলে ইয়াৰ বয়স আমাক ওলাব দিছে আমি গম নাপাওঁ মই ধৰি লৈছোঁ এই নতুন ল'ৰাৰ বয়স হ'ল x চ' এইটো হ'ল টোটাল বয়স 510 - 18 প্লাছ আকৌ x প্লাছ হ'ল এইটো হ'ল টোটাল বয়স মই যদি গোটেইকেইটা 30জন ল'ৰা যদি এতিয়া যদি মই নতুন 30জনৰ যদি ছেট হ'ল এজন ল'ৰা ওলাই যোৱাৰ পিছত নতুন এটা ল'ৰা এড হোৱাৰ পিছত 30জনৰ যদি ছেট হ'ল এই টোটাল ছেটৰ যদি মই গোটেইকেইজনৰ বয়স যদি মই প্লাছ কৰোঁ আমি ভেলু পাম এইটো 510 - 18 প্লাছ 6 এতিয়া এইটোৰ যদি এভাৰেজ ওলাম মানে কি ডিভাইডেড বাই 30 টোটাল 30জন ষ্টুডেণ্ট আছে ডিভাইডেড বাই 30 যদি মই কৰোঁ মই কি পাম 16.9 ইয়াৰ পৰা আমি কি পালোঁ 492 প্লাছ x 16.90 ইয়াতে 0 আছে ইয়াতে ডেচিমেল মানে 0 আৰু ডেচিমেল কেঞ্চেল 927 2 68 18 2 20 025 ইটছ 507 চ' x ইকুৱেল টু নতুন যিটো ল'ৰাৰ বয়স আমি x বুলি ধৰিছিলোঁ কি হ'ব 7 আৰু 8 15 বছৰ নতুন যিটো ল'ৰা এড কৰিছে গ্ৰুপত সেই ল'ৰাজনৰ বয়স কিমান পালোঁ আমি 15 বছৰ পালোঁ
ল'ৰাজনৰ বয়স আমি কি পালোঁ 15 বছৰ মানে 15 ইয়াৰ্ছ ইজ দ্য এনচাৰ অপশ্যন ডি অপশ্যন 4 15 ইয়াৰ্ছ ইজ দ্য কাৰেক্ট এনচাৰ আশা কৰোঁ আকৌ কনফিউশ্যন নাই বুলি একেবাৰে চিম্পল কুৱেশ্যন আমি এইবিলাক লেভেলৰ কুৱেশ্যন অলৰেডি আমাৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে কিন্তু অলৰেডি আমি কৰিছিলোঁ হয় না নাই তোমালোকে যদি ভালকৈ মই আগৰ ক্লাছেছকেইটা লক্ষ্য কৰিছা আমি কিন্তু এনেকৈ কুৱেশ্যন কিন্তু অলৰেডি কৰা হৈছিল জাষ্ট টু চেক তোমালোকে কিমানখিনি প্ৰিপেয়াৰ্ড মই অলপ আৰু এইটোৰ প্ৰিভিয়াছ ইয়েৰ কৈছোঁ এইটো ACC CGLৰ Tier 1ত অহা কুৱেশ্যন চাগে মোৰ যিমানখিনি মনত আছে 2016 या 2017ৰ কুৱেশ্যন হয় ঠিক আছে দিছ ইজ এ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অফ ACC CGL চ' আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা বাৰু ঠিক আছে মুভিং ফৰৱাৰ্ড দিছ ইজ কুৱেশ্যন নম্বৰ 2 ট্ৰাই কৰাচোন এইটো এভাৰেজ চেপ্টাৰৰ কুৱেশ্যন হয় দিছ ইজ অলছ' আ কুৱেশ্যন অন এভাৰেজ চেপ্টাৰ very simple question কি দিছে the average marks of 500 students in a class is 72 এটা ক্লাছত 500 জন ষ্টুডেণ্ট আছে আৰু এভাৰেজ মাৰ্ক কিবা এটা এক্সাম হৈছে বাৰু কিবা এটা পৰীক্ষা লোৱা হৈছে এভাৰেজ মাৰ্ক 72 ঠিক আছে তো এভাৰেজ মাৰ্ক অফ বয়েজ এণ্ড গাৰ্লছ ইন দ্যাট ছাবজেক্ট আৰ 70 and 75 এতিয়া ল'ৰা আছে ছোৱালী আছে ল'ৰা কেইজনৰ এভাৰেজ মাৰ্ক হ'ল 70 আৰু ছোৱালী কেইজনৰ এভাৰেজ মাৰ্ক হ'ল 75 চ' নাম্বাৰ অফ বয়েজ ইন দ্য ক্লাছ ওলাব দিছে চ' ঠিক আছে নাম্বাৰ অফ বয়েজ ওলাব দিছে মই লিখিছোঁ লেট দ্য নাম্বাৰ অফ বয়েজ বি এক্স ঠিক আছে মই ধৰি লৈছোঁ টোটাল এক্স ল'ৰা আছে আৰু ল'ৰা কেইজনৰ এভাৰেজ মাৰ্ক কিমান দি আছে 70 ল'ৰা কেইজনৰ এভাৰেজ মাৰ্ক দি আছে 70 মানে 70 ইনটু এক্স যদি মই ল'ৰা কেইটা আছে 70 জন এক্স ল'ৰা মই ধৰিছোঁ আৰু টোটাল 70 হ'ল এভাৰেজ মাৰ্ক টোটাল মাৰ্ক ছিকিউৰ্ড বাই দ্য বয়েজ আমাৰ বয়েজে টোটাল মাৰ্ক কিমান ছিকিউৰ কৰিছে সেইটো 70 ইনটু এক্স চ' কথা হ'ল টোটাল ষ্টুডেণ্ট কেইজন দিয়া আছে 500 জন ষ্টুডেণ্ট দিয়া আছে টোটাল 500 ষ্টুডেণ্ট দিয়া আছে ইয়াৰ ভিতৰত এক্স ষ্টুডেণ্ট যদি ল'ৰা হয় ছোৱালী কেইজন হ'ব ছোৱালী হ'ব 500 মাইনাছ এক্স টোটাল হ'ল 500 ষ্টুডেণ্ট ইয়াৰ ভিতৰত এক্স ষ্টুডেণ্ট হ'ল ল'ৰা চ' ছোৱালী কেইজন গাৰ্লছ কেইজন 500 মাইনাছ এক্স আৰু 500 মাইনাছ এক্স গাৰ্লছ ষ্টুডেণ্টৰ এভাৰেজ মাৰ্ক কিমান দিয়া আছে 75 গাৰ্লছ ষ্টুডেণ্টৰ এভাৰেজ মাৰ্ক 75 মানে 500x ইনটু 75 যদি মই কৰোঁ এইটো ছোৱালী কেইজনৰ টোটাল মাৰ্কছ মই ছোৱালী কেইজনৰ যদি টোটাল মাৰ্কছ যদি মই প্লাছ কৰোঁ আমি কি পাম 500 মাইনাছ এক্স ইনটু 75 চ' ল'ৰা কেইটাৰ টোটাল মাৰ্কছ প্লাছ ছোৱালী কেইজনৰ টোটাল মাৰ্কছ মই যদি যোগ কৰোঁ কি পাম টোটাল মাৰ্কছ ছিকিউৰ্ড বাই অল দ্য ষ্টুডেণ্টছ টোটাল ষ্টুডেণ্টৰ যিটো টোটাল মাৰ্ক সেইটো আমি পাই যাম আমি কি গম পাওঁ আমি টোটাল আছে 500 জন ষ্টুডেণ্ট আৰু 500 ষ্টুডেণ্টৰ এভাৰেজ মাৰ্ক হ'ল 72 মানে 500 ইনটু 72 আশা কৰোঁ ইকুৱেশ্যনটো বনোৱাই ইম্পৰ্টেণ্ট কথা এবাৰ ইকুৱেশ্যনটো যদি বনাই ল'ব পাৰোঁ তাৰপিছত আৰু একো ভেজালে নাই কেলকুলেশ্যনটো আৰু বাচ্চাৰ কথা আৰু কিন্তু ইকুৱেশ্যনটো বনোৱা বেছি ইম্পৰ্টেণ্ট ঠিক আছে 500 ষ্টুডেণ্ট আছিল এভাৰেজ মাৰ্ক 72 দিয়া আছে এভাৰেজ মাৰ্ক ল'ৰা আৰু ছোৱালীৰ বেলেগ এভাৰেজ দিয়া আছে 70 আৰু 75 আমাৰ নাম্বাৰ অফ বয়েজ ওলাব লাগে নাম্বাৰ অফ বয়েজ মই ধৰি লৈছোঁ এক্স বুলি চ' এক্স ষ্টুডেণ্টছৰ নাম্বাৰ অফ বয়েজ যদি এক্স হয় এক্স ষ্টুডেণ্টৰ এভাৰেজ মাৰ্ক দিয়া আছে 70 চ' টোটাল মাৰ্ক কি হ'ল 70 প্লাছ এক্স প্লাছ এতিয়া টোটাল ষ্টুডেণ্ট হ'ল 500 ইয়াৰ ভিতৰত এক্স ষ্টুডেণ্ট হ'ল বয়েজ ত' নাম্বাৰ অফ গাৰ্লছ ষ্টুডেণ্ট কি হ'ব 500 মাইনাছ এক্স 500 মাইনাছ এক্স এই 500 মাইনাছ এক্স ষ্টুডেণ্ট হ'ল গাৰ্লছৰ এভাৰেজ মাৰ্ক দিয়া আছে 75 চ' 500 মাইনাছ এক্স ইনটু 75 চ' এই যে বয়েজৰ টোটাল মাৰ্ক গাৰ্লছৰ টোটাল মাৰ্ক মই যদি যোগ কৰোঁ মানে কি টোটাল নাম্বাৰ অফ ষ্টুডেণ্টছৰ টোটাল নাম্বাৰ অফ ষ্টুডেণ্টছ দিয়া আছে 500 এভাৰেজ মাৰ্ক দিয়া 72 চ' 500 ইনটু 72 আশা কৰোঁ ইকুৱেশ্যনটো একো বুজাত একো অসুবিধা নাই বুলি ভাবিছোঁ মই চ' 70x প্লাছ 75 ইনটু 5 যদি মই কৰোঁ ইয়াতে কি পাম 375 00 375 আই গেছ 0 হৈ গ'ল 75 ইনটু 5 35 75 ইনটু 00 মাইনাছ 75x ইকুৱেল টু 520 136 36,000 চ' ইয়াৰ পৰা আমি পালোঁ 5x ইকুৱেল টু 1500 1500 x ইকুৱেল টু আমি কি পালোঁ 300
এক্স ইকুৱেল টু আমি কি পালোঁ 300 মোৰ কিবা এটা কেলকুলেশ্যন ভুল হৈছে চাগে ইয়াতে ডাবল জিৰ'টো নহ'ব বাৰু ইয়াতে এটা ছিংগল জিৰ' হ'ব এক্স ইকুৱেল টু 30 হ'ব চৰি এটা কেলকুলেশ্যন অলপ চাই লোৱাচোন তোমালোকে ক'তবা কেলকুলেশ্যন মোৰ কিবা এটা ভুল হৈছে চাগে ঠিক আছে এক্স ইকুৱেল টু 30 হ'ব এক্স ইকুৱেল টু হ'ব 30 মানে নাম্বাৰ অফ বয়েজ আমি পাই গ'লোঁ 30 বুলি আমাক কি ওলাব নাম্বাৰ অফ বয়েজ ওলাব দিছে মানে 30 মানে অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ 30 এনচাৰ 30 इज द करेक्ट आंसर दूटा फर्स्ट दूटा क्वेश्चन कोई बेसी है मैं हड़बड़ी नहीं करूँगा धीरे धीरे करूँगा आप में से बहुत कोई हड़बड़ी करने लगेगा शॉर्टकट दीजिए वो दीजिए उसके लिए टाइम है अभी तो जस्ट स्टार्टिंग है इसमें थोड़ा टाइम लगेगा ठीक है धीरे धीरे अभी क्वेश्चन का लेवल भी एकदम ईजी है मैं जानबूझ के एकदम ईजी लेवल का क्वेश्चन रखा हूँ और मैं इसमें हड़बड़ी नहीं करूँगा प्लीज़ आप लोग कोई मुझे हड़बड़ी करने में रिक्वेस्ट मत कीजिएगा शॉर्टकट होगा कंसेप्ट होगा फॉर्मूला सिखाएंगे सब सिखाएंगे A to Z सिखाएंगे ये मेरा आपसे प्रॉमिस है लेकिन हड़बड़ी नहीं करना इसमें एसएससी और रेलवे का एग्ज़ाम में हड़बड़ी नहीं होता है हड़बड़ी करेंगे तो हड़बड़ी में आपका 10 दिन मैथ्स करके आप ADRE निकाल पाएंगे या ADRE एग्ज़ाम बैठ पाएंगे मैं मान लेता हूँ कि ADRE का जो एग्ज़ाम का क्वेश्चन का जो लेवल था वो कोई बंदा 10 दिन अगर पढ़ के जाएगा वो अच्छा स्टूडेंट अगर ठीक ठाक है वो ADRE का क्वेश्चन कर पाएगा आसाम टेट का क्वेश्चन कर पाएगा APSC का क्वेश्चन कर पाएगा लेकिन SSC और रेलवे में हड़बड़ी नहीं होगा प्लीज़ वो मैं पहले से आपको क्लियरिटी देता हूँ उसमें हड़बड़ी कोई स्टूडेंट ओकेशनली आता है जैसे वो होता है ना हम लोग क्या बोलते हैं उसको पूंजी का बोलते हैं ये देख के अच्छा एक दिन देख के आएगा आके बोलेगा सर ये शॉर्टकट सिखाइए इतना टाइम क्यों लेते हैं शॉर्टकट सिखाइए प्लीज़ वो सब मेरे ऊपर नहीं चलेगा थोड़ा टाइम लेके करेंगे शॉर्टकट का भी टाइम है फॉर्मूला का भी टाइम है कंसेप्ट का भी टाइम है प्रीवियस ईयर क्वेश्चन पूरा सेट लाएंगे वो भी करेंगे सब कुछ करेंगे लेकिन जिससे नौकरी होगा वैसे करेंगे आप लोग जैसे हड़बड़ी के बारे में कोई बोलेंगे ये कीजिए वो कीजिए उधर तो शॉर्टकट सिखाते आप क्यों नहीं सिखाते तो प्लीज़ जहाँ पे शॉर्टकट सिखाता है शॉर्टकट सिखा के आप लोग को बोलता है कि नौकरी इससे ही हो जाएगा तो आप लोग उधर ही क्लासेस कीजिए ठीक है मैं ये आइडियली ये मान के चलता हूँ शॉर्टकट सीख के कभी नौकरी नहीं होता है अच्छा नौकरी अगर आपको सच में जिसमें आपको नॉलेज टेस्ट होता है जिसमें आपका ज्ञान टेस्ट होता है जिसमें आपको सच में ये आपसे टेस्ट किया जाता है मैथ्स आप कितना जानते हैं मैथ्स में आपका होल्ड कितना है उसमें जो जहाँ पे बोला जाता है कि शॉर्टकट से हो जाएगा ऑल द बेस्ट आप लोग उधर जाके क्लास बिंदास कर सकते हैं लेकिन मैं वो नहीं मानता हूँ मैं वो एकदम ही नहीं मानता हूँ और मेरे पास उसके लिए प्रूफ है मेरे पास उसके लिए मैं बहुत एक्सपीरियंस में देखा हूँ कि वो सब हवाबाजी बात है और हवाबाजी आई डोंट लाइक two numbers are in the ratio 5:8 দুটা নাম্বার রেশিও দিয়ে আছে 5:8 if their difference is 40 and then the very simple question দুটা নাম্বার দিয়ে আছে রেশিও দিয়ে আছে 5:8 দুটা নাম্বারও রেশিও দিয়ে আছে 5:8 মই ধৰি লৈছো এটা নাম্বার হল 8x আৰু এটা নাম্বার 5x এই দুটা নাম্বাৰৰ ডিফারেন্স মানে মাইনাস কৰিলে কিমান পাম 48 বুলি দিয়া আছে দুটা নম্বৰ 5:8 রেশিও ডিফারেন্স দিয়া আছে 48 মানে কি হল 3x equal to 48 মানে x equal to কি হবে x equal to 16 ফাইন্ড দ্য স্মলার নাম্বার মানে 5x আমার স্মলার নাম্বার মানে 5x x equal to 16 মানে 5 into 16 into 5 মানে 80 পাই গেলো আমি 80 পাই গেলো স্মলার নাম্বার ইজ 80 মানে অপশন 1 ইজ দ্য কারেক্ট অ্যান্সার 80 ভেরি ভেরি সিম্পল কোশ্চেন একো নাই এই কোশ্চেন ঠিক আছে মুভিং ফরওয়ার্ড আমার এসএসসি ব্যাচ স্টার্ট হওয়ার কথা আছে আগৰ পৰা বাট এটা প্ৰব্লেম এইটোই হৈছে যে তেতিয়া বিকজ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ গোটেইখিনি চলি আছিল सो बहुत स्टूडेंट इतना কৈ আছে सर अभी वैसा नहीं होगा थोड़ा पैसा का ये है वैसा है तो इसको थोड़ा पोस्टपोन कीजिए और हम लोग भी एक्सपेक्ट करें जितना स्टूडेंट्स हुआ और ज़्यादा स्टूडेंट होना चाहिए इसमें तो हम लोग इस जानबूझ कर थोड़ा इसको पोस्टपोन किए हैं September 20 इज़ द डेट ये रेलवे स्मार्ट बैच जो है इसमें RRB NTPC एंड ग्रुप डी दोनों इंक्लूड है ইয়াতে RRB NTPC গ্ৰুপ ডি দুটাই ইনক্লুডেড থাকিব বাৰু ঠিক আছে তোমালোকে আড্ডা 247 ষ্ট'ৰত গৈ পিনে এই ক্লাছ এই বেচটোৰ বিষয়ত গোটেইখিনি ডিটেইলছ পাই যাবা কিমান ঘণ্টাৰ ক্লাছ কি পঢ়া হ'ব কোনে পঢ়াব পাৰ্চনেলি মই ইয়াতে মেথছ কৰাম সো যোনে এইটো তোমালোকে ল'ব বিচাৰা আই কেন এচিয়'ৰ ইউ তোমালোকে বিন্দাছ ল'ব পাৰা আৰু প্ৰিপাৰেশ্যন সঁচাকৈ ভালকৈ এটা প্ৰিপাৰেশ্যন হ'ব খালি প্ৰিপাৰেশ্যন এইটো এডমিশ্যন লোৱাৰ সময়ত মনত ৰাখি লওঁ যে মোৰ কোড হ'ল Y544
সেইটো তোমালোকৰ কাৰণে ডিছকাউণ্ট কোড, তাতে সবাই এটা ডিছকাউণ্ট কোড দিয়া এটা জাগা থাকে, এই ডিছকাউণ্ট কোডত তোমালোকে Y5444 মাৰি যদি এপ্লাই কৰা লগে লগে তোমালোকে 17% ডিছকাউণ্ট পাবা, এণ্ড দিছ ইজ দ্য মেক্সিমাম ডিছকাউণ্ট, দিছ ইজ দ্য মেক্সিমাম ডিছকাউণ্ট দ্যাট ইউ কেন গেট। চ' তোমালোকে দাম বেছি নহয় বাৰু, কোৰ্চৰ দাম একেবাৰে কম কম্পেয়াৰ টু তোমালোকে যদি বেলেগ বেলেগ অনলাইন চাইট আৰু তোমালোকে অফলাইন কোচিং চেণ্টাৰ যদি চোৱা, ইমান কম দামত কিন্তু নিদিয়ে বাৰু, ইমান কম দামত দিয়াটো সম্ভৱে নহয় বেচিকেলি, যি হওক। চ' যোনে যোনে ল'ব বিচাৰে ৰেলৱে স্মাৰ্ট বেচ, এতিয়াও আমাৰ অলৰেডি এডমিশ্যন চলি আছে, বহুত ভাল এডমিশ্যন চলি আছে, আৰু ক্লাছেছ সোনকালে ষ্টাৰ্ট হ'ব বাৰু, ছেপ্টেম্বৰ 20 তাৰিখ ডেট দিয়া আছে। যোনে যোনে এডমিশ্যন ল'ব বিচাৰে ল'ব পাৰে ইউজিং দ্য কোড Y544, Y544 is the code, ঠিক আছে। মুভিং ফৰৱাৰ্ড, দিছ ইজ দ্য নেক্সট কুৱেশ্যন, ট্ৰাই কৰাচোন। এইটো এটা ভাল কুৱেশ্যন হয় বাৰু, ট্ৰিগনমেট্ৰি কুৱেশ্যন, বাট ভাল কুৱেশ্যন, ভেৰি 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 গুড কুৱেশ্যন। tan 70 ডিগ্ৰী মাইনাছ tan 20 ডিগ্ৰী মাইনাছ tan 50 ডিগ্ৰী। এতিয়া তোমালোকে ভাবিবা চা এইটো পটককৈ ক'ৰ পৰা আহিল। যোনে যোনে ট্ৰিগনমেট্ৰি গম পায়, ট্ৰিগনমেট্ৰি মোটামুটি ভালকৈ ADRE কাৰণে প্ৰিপাৰেশ্যন কৰিছে বা নিজে মেথছে প্ৰিপাৰেশ্যন কৰিছে, এই তেখেতৰ এই ষ্টুডেণ্টৰ কাৰণে একো কুৱেশ্যনেই নহয়। কিন্তু বাকী ষ্টুডেণ্টে যোনে যোনে এইটো ভালকৈ ট্ৰিগনমেট্ৰি কৰা নাই কেতিয়াবা, আৰু এই পাৰ্টিকুলাৰ ছেকশ্যনৰ ষ্টুডেণ্ট যোনে যোনে শ্বৰ্টকাটৰ পিছত অলপ বেছি ইম্পৰ্টেঞ্চ দিছে, এইকণ ষ্টুডেণ্টৰ কাৰণে অলপ ইম্পৰ্টেণ্ট বা টাফ কুৱেশ্যন হ'ব পাৰে এইটো। চোৱা, আমি গম পাওঁ এটা ফৰ্মুলা আছে, তোমালোকে বহুতে গম পোৱা যে tan A minus B ইকুৱেল টু tan A minus tan B 1 plus tan A tan B, tan A minus B equal to tan A minus tan B 1 plus tan A tan B, হয় না নাই? তো ইয়াতে মই কি কৰিলোঁ, tan মই ছাপ'জ A আৰু B ঠাইত মই 70 minus 20 দিলোঁ। A আৰু B ঠাইত A minus B আছে নহয়, মই A minus B ঠাইত 70 minus 20 দিলোঁ। চ' ইয়াতে কি পাম, tan A মানে tan 70 minus tan B মানে tan 20 1 plus tan A tan B মানে tan 70 into tan 20। ইয়াৰ পৰা আমি কি পালোঁ, ইয়াৰ পৰা আমি পালোঁ tan 70 minus 20 মানে কি, 70 minus 20 মানে 50, মানে tan 50 ডিগ্ৰী। tan 50 ইনটু এইটো মাল্টিপ্লাই হ'ব বাৰু, তো ইয়াতে মানে এটা ষ্টেপ যদি মই জাম্প কৰোঁ, ইয়াতে হ'ল tan 70 minus 20 মানে tan 50, আৰু এইটো ক্ৰছ মাল্টিপ্লাই যদি হ'ব tan 50ৰ লগত এইটো মাল্টিপ্লাই যদি হয়, তো কি পাম, tan 50 প্লাছ tan 20 tan 70 tan 50 equal to tan 70 minus tan 20। আমাক বেচিকেলি কি ওলাব দিছে, tan 70 minus tan 20 minus tan 50। চোৱাচোন ইয়াতে কি আছে, অলৰেডি মই জাষ্ট মই এক্সচেঞ্জ কৰিলোঁ, ঠিক আছে, লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডত আনিলোঁ, ৰাইট হেণ্ড ছাইডটো মই যদি লেফ্ট হেণ্ড ছাইডত লৈ যাওঁ, চ' ইয়াতে কি থাকিল, tan 70 minus tan 20, আৰু tan 50 যদি মই ৰাইট হেণ্ড ছাইডত লৈ যাওঁ, যদি tan 70 মানে 50 যদি মই এই ছাইডত যদি লৈ যাওঁ, কি হ'ব, tan 70 minus tan 20 minus tan 50, tan 70 minus tan 20 minus tan 50 ইকুৱেল টু, সেইটোৱে আমাৰ ভেলু ওলাব লাগে। চোৱাচোন কুৱেশ্যনত কি দিয়া আছে, tan 70 minus tan 20 minus tan 50 মানে tan 70 minus tan 20 minus tan 50, সেইটোৱে ভেলু ওলাব লাগে। এইটো ইকুৱেল টু কি হ'ব, এইটো হ'ব tan 20 tan 70 tan 50, tan 20 tan 70 আৰু tan 50। এতিয়া চোৱা, তোমালোকে বহুতে গম পোৱা এইটো যে tan 90 minus theta equal to কি হয়, tan 90 minus theta equal to cot theta হয়। tan 90 minus theta equal to cot theta, আমি কি গম পাওঁ, 90 প্লাছ মাইনাছ থিটা যদি থাকে, ভালকৈ কথাটো শুনি লোৱা যোনে যোনে এইটো বেছিক কনচেপ্টটো গম নাপায়। tan sin cos sec cosec cot কিবা এটা হ'ব পাৰে, ট্ৰিগনমেট্ৰিক ৰেচিঅ' টোটাল 6টা আমাৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ' হয়, sin cos tan cot sec cosec। চ' ইয়াৰ লগত tan 90 প্লাছ মাইনাছ থিটা কিবা এটা হ'ব পাৰে, 90ৰ লগত ভালকৈ মনত ৰাখিলোঁ, 90ৰ লগত যদি এটা অড নাম্বাৰ, এটা বেজৰ সংখ্যা যদি মাল্টিপ্লাই হয়, তেতিয়া চাইন হৈ যায় কছ, কছ হ'ব চাইন, টেন হ'ব কট, কট হ'ব টেন, আৰু কছ হ'ব চেক হ'ব কছেক, কছেক হ'ব চেক। যদি 90ৰ লগত এটা অড নাম্বাৰ যদি মাল্টিপ্লাই হয়, ইয়াতে কি দিয়া আছে, 10 90, 90 মানে কি, 90 মানে 90 ইনটু 1, 1 মানে এটা অড নাম্বাৰ। চ' 1 যদি মাল্টিপ্লাই হৈছে 90ৰ লগত, 10 হৈ গৈছে কট।
এতিয়া 90 মাইনাছ থিটা কোন কোৱাড্ৰেণ্টত আছে আমি গম পাওঁ নহয় টোটেল 4টা কোৱাড্ৰেণ্ট থাকে 4টা কোৱাড্ৰেণ্ট ফাৰ্ষ্ট কোৱাড্ৰেণ্টত অল পজিটিভ এইটো চাইন পজিটিভ ইয়াতে টেন পজিটিভ ইয়াতে কছ পজিটিভ ASTC অল আছাম ট্ৰেন্সপৰ্ট কমিউনিকেশ্যন শিকাইছিলোঁ তোমালোকক যোনে যোনে ক্লাছ আগত কৰিছে বাৰু চ' অল পজিটিভ চাইন পজিটিভ টেন পজিটিভ কট পজিটিভ সরি কস পজিটিভ সো আমি চাই আছোঁ যে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত মানে অল পজিটিভ গোটেইকেইটা পজিটিভ এইকাৰণে টেন 90 মাইনাছ থিটা ইকুৱেল টু কট থিটা আমি লিখিব পাৰোঁ টেন 90 মাইনাছ থিটা ইকুৱেল টু কট থিটা সো ইয়াতে টেন 20 ডিগ্ৰী মানে কি টেন 20 ডিগ্ৰী মানে টেন 90 মাইনাছ 70 টেন 90 মাইনাছ 70 মানে কট 70 ইনটু টেন 70 আৰু ইয়াতে অলৰেডি টেন এটা 50 আছে টেন 70 আৰু কট 70 টেন আৰু কট একেবাৰে উল্টা আৰু ৰেচিপ্ৰকাল যেনেকৈ চাইন আৰু কছেক ৰেচিপ্ৰকাল হয় কছ আৰু চেক ৰেচিপ্ৰকাল হয় তেনেকৈ টেন আৰু কট ৰেচিপ্ৰকাল মানে টেন 70 আৰু কট 70 হৈ গ'ল কেঞ্চেল থাকিল অনলি টেন 50 চ' আমাৰ এনচাৰ কি হ'ব আমাৰ এনচাৰ হ'ব টেন 50 ইজ দ্য এনচাৰ মানে অপশ্যন 3 অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ টেন 50 ইজ দ্য কাৰেক্ট এনচাৰ ইয়াতে তোমালোকে বেচিকেলি কি ইয়াতে মেইন এই কুৱেশ্যনৰ পৰা আমি কি শিকিলোঁ টেন A মাইনাছ বি এটা ফৰ্মুলা এতিয়া কথা হ'ল তোমালোকে পটককৈ যে কোৱা ছাৰ এইবিলাকতো আগত আপুনি শিকোৱা নাই পটককৈ কেনেকৈ আপুনি টেনৰ এটা ফৰ্মুলা দিলে ঠিক আছে এক ছেকেণ্ড হা সরি ঘৰত বাচ্চা থাকে তো বাচ্চা থাকিলে আৰু কান্দা কাটি হাল্লা চিল্লা এইবিলাক হৈ থাকে বাৰু সৰি ফৰ দেট চ' যি হওক তো ইয়াৰ পৰা আমি কি শিকিলোঁ টেন A মাইনাছ বি এটা ফৰ্মুলা এনেকৈ তোমালোকে যোনে যোনে ট্ৰিগোনমেট্ৰি বাৰু মই বাৰে বাৰে কৈ আছোঁ আমাৰ কিন্তু ফাউণ্ডেশ্যন ক্লাছত গোটেইকেইটা চেপ্টাৰ আমি ডিটেইলছত কৰিম ঠিক আছে ট্ৰিগোনমেট্ৰিও ইজ ওৱান অফ দ'জ চেপ্টাৰ্ছ এণ্ড ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ ফৰ ৰেলৱে এণ্ড SSC চ' আমি ষ্টাৰ্ট কৰিম বাৰু বাট তোমালোকে ঘৰত কি কৰিব পাৰা এই ফৰ্মুলাকেইটা অলপ তোমালোকে শিকি লোৱা এতিয়া যেনেকৈ চাইন A প্লাছ বি চাইন A মাইনাছ বি কছ A প্লাছ বি কছ A মাইনাছ বি টেন A প্লাছ বি টেন A মাইনাছ বি ঠিক আছে চাইন 2A চাইন 3A কছ 2A কছ 3A টেন 2A এইবিলাক ফৰ্মুলা কিন্তু ঘৰতে এইটো শিকিব মানে ইয়াতে বেচিকেলি টিচাৰে একো কৰা নাই এইবিলাক এটা চাৰ্ট পোৱা যায় নেটত পাবা তোমালোকে কিবা টেক্সট বুকত পাবা এই চাৰ্টৰ পৰা গোটেইকেইটা ফৰ্মুলা তোমালোকে মুখস্থ কৰি লোৱা তাৰপিছত এই যে ASTC মই যে কনচেপ্ট যে দিলোঁ যে এই কনচেপ্টটো মই বুজাই দিম বাৰু যেতিয়া আকৌ নতুনকৈ মই ট্ৰিগোনমেট্ৰি কৰাম বাট এই কনচেপ্টখিনি তোমালোকে যদি এটা কিতাপ যদি চাই লোৱা বুজি যাব মানে নুবুজা আকৌ ইয়াতে একোৱেই নাই বাৰু ঠিক আছে তারপর এই যে আমার সাইন কস আর টেনৰ যে ফৰ্মুলা কেইটা সাইন 0 সাইন 30 সাইন 45 সাইন 60 সাইন 90 এনেকৈ সাইন কস আৰু টেনৰ কাৰণে টেবিল এটা পোৱা যায় এই টেবিলটো তোমালোকে অলপ লাহে লাহে শিকি লোৱা তাৰপিছত যেতিয়া আমি ট্ৰিগোনমেট্ৰি ডিটেইলছত ষ্টাৰ্ট কৰিম তো গোটেইখিনি তোমালোকে এটা ভালকৈ প্ৰিপাৰেশ্যনটো অলপ কম টাইমত ভাল এটা প্ৰিপাৰেশ্যন হ'ব ইমান টাইম তেতিয়া দিব নালাগে বিকজ এইবিলাক ফৰ্মুলাটো মোৰ আকৌ কোৱা নাই ফৰ্মুলা তোমাৰ নিজে মুখস্থ কৰিবই লাগিব হয় না নাই আজি কৰক বা আজিৰ পৰা 5 মাহ পিছত কৰক নিজৰ পৰাই কৰিব লাগিব তেতিয়াৰ পৰা ষ্টাৰ্ট কৰাটো ভাল চ' ইয়াতে আমি টেন A মাইনাছ বি ফৰ্মুলা দিলোঁ লাষ্টত যে খালি আৰু এটা ফৰ্মুলা যিটো ইউজ হ'ল যে ASTC অল চাইন টেন কছ যিটো কোৱাড্ৰেণ্টৰ ফৰ্মুলা এইটো ইউজ কৰাৰ লগে লগে আমি এনচাৰ পালোঁ টেন 50 ইজ দ্য কাৰেক্ট এনচাৰ অফ কুৱেশ্যন নম্বৰ 4 মুভিং ফৰৱাৰ্ড কুৱেশ্যন নম্বৰ 5 কি দিয়া আছে কুৱেশ্যনটো অলপ ভাল কুৱেশ্যনটো ঠিক আছে আৰু এই কুৱেশ্যনৰ লেভেল কিন্তু SSC আৰু ৰেলৱেৰ নৰ্মেলি আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ লেভেল আছে হাই বহুত হাই হ'ব বাৰু আজিতো মই ফাৰ্ষ্ট ক্লাছ একেনে চিম্পল কুৱেশ্যন দিছোঁ বাট নৰ্মেলি কুৱেশ্যন হাই হোৱাটোৱে স্বাভাৱিক অলপ টাফ হোৱাটোৱে স্বাভাৱিক বিকজ SSC ৰেলৱে ইজ নট আ জোক হয় না নাই এতিয়া কথা কি কুৱেশ্যন দিয়া আছে x+1 and x-2 be the factors of this then the values of a and b so basically এইটো এটা পলিনমিয়েল এইটো এটা বহুপদ x³ প্লাছ a+1 x² মাইনাছ b-2x মাইনাছ এইটো এটা বহুপদ আৰু কি কোৱা হৈছে যে x+1 আৰু x-2 এই দুটা ফেক্টৰ যদি ফেক্টৰ হয় না এইটো মানে গম ইয়াৰ পৰা কি বুজি পাম আমি যে x+1 যদি এইটো এটা ফেক্টৰ হয় মানে x ইকুৱেল টু এইটোৰ লগত তুমি 0 ইকুৱেল কৰা x+1 ইকুৱেল টু 0 কৰা চ' x ইকুৱেল টু কি হ'ব x ইকুৱেল টু -1 যদি x+1 ইজ এ ফেক্টৰ বুলি কৈছে x+1 এটা
ফ্যাক্টর এই কমপ্লিট বহুপদ যে আছে বহুপদৰ এটা ফ্যাক্টর হ'ল x+1 তো x+1 = 0 কৰাৰ লগে লগে আমি x = -1 পালোঁ মানে xৰ ঠাইত যদি -1 যদি মই পুট কৰোঁ সেইটো ইকুৱেল টু অট'মেটিকেলি কমপ্লিট এক্সপ্ৰেছন যিটো দিয়া আছে এইটো ইকুৱেশ্যন ইকুৱেল টু হ'ব 0 যদি x+1 ভালকৈ কথাখিনি বুজি লোৱা যদি মই ফ্যাক্টৰ বুলি কোৱা থাকে দুটা ফ্যাক্টৰ দিয়া আছে এটা বিৰাট ডাঙৰ এটা ইকুৱেশ্যনৰ মানে এই ফ্যাক্টৰৰ পৰা যদি মই এইটো ইকুৱেল কৰি দিওঁ ফ্যাক্টৰটো মই 0ৰ লগত যদি ইকুৱেল কৰোঁ তাৰপিছত যদি xৰ যিটো ভেলু পাম এই ভেলুটো মই যদি এই পলিনমিয়েলত যদি বহাওঁ যদি আমি ভেলু পাম 0 মানে x = -1 যদি মই ইয়াতে বহাওঁ এইটো ইকুৱেল টু 0 হ'বই লাগিব সিমিলারলি ইয়াতে দিয়া আছে x-2 এটা ফ্যাক্টর মই x-2 ইকুৱেল টু যদি 0 যদি কৰোঁ x ইকুৱেল টু কি পাম x ইকুৱেল টু 2 পাম এতিয়া 2 যদি মই ইয়াতে বহাই দিওঁ x ৰ ঠাইত যদি মই 2 যদি বহাওঁ যদি তে ভেলুটো তেতিয়া 0 হ'বই লাগিব সো মই এটা x ৰ ভেলু পালোঁ x ইকুৱেল টু -1 আৰু এটা x ৰ ভেলু পালোঁ x ইকুৱেল টু 2 x ইকুৱেল টু -1 মই এবাৰ ইয়াতে পুট কৰিম আৰু x ইকুৱেল টু 2 মই ইয়াতে এবাৰ পুট কৰিম তাৰপিছত আমি ইকুৱেশ্যন দুটা সলভ কৰাৰ কথা তাৰপিছত মই লাহে লাহে দুটা ইকুৱেশ্যন মই সলভ কৰিম ঠিক আছে আশা কৰোঁ তোমালোকে কনসেপ্টখিনি বুজি পাইছা সো ফাৰ্স্ট অফ অল মই ধৰিলোঁ মই x = -1 ধৰিলোঁ x = -1 যেতিয়া x -1 হ'ব সো x ৰ ঠাইত -1 যদি বহাওঁ -1 হোল কিউব প্লাছ a + 1 x ৰ ঠাইত -1 হোল স্কুৱেৰ প্লাছ ইয়াতে প্লাছ কিউ দিলোঁ মাইনাছ b - 2 x ৰ ঠাইত মই বহালোঁ -1 -6 ইকুৱেল টু কি হ'ব 0 বিকজ মই x = -1 বহাইছোঁ ইয়াতে তোমালোকে অলপ যদি সলভ কৰা তোমালোকে ইয়াৰ পৰা কি পাবা সলভ কৰি লোৱা তোমালোকে a + b = 8 ইয়াৰ পৰা তোমালোকে ইকুৱেশ্যন 1 a + b = তোমালোকে ইয়াৰ পৰা কি পাবা a + b = 8 নেক্সট আমি কি বহাম আৰু কি আছে x - 2 = 0 মানে x = 2 মই ইয়াতে এতিয়া x = 2 বহাম x = 2 যদি মই x = 2 বহাওঁ কি পাম আমি x³ মানে 2³ প্লাছ a + 1 তাৰপিছত 2 স্কুৱেৰ মাইনাছ b - 2 ইনটু 2 -6 ইকুৱেল টু 0 যদি এতিয়া মই সলভ কৰোঁ সলভ কৰাৰ পিছত আমি এটা ইকুৱেশ্যন পাম 2a - b ইকুৱেল টু -5 2a - b ইকুৱেল টু -5 এতিয়া তোমালোকে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সলভ কৰাটো কেনেকৈ একে চিম্পল আৰু তুমি 1 আৰু 2 প্লাছ কৰাচোন 1 আৰু 2 যদি প্লাছ কৰা দুটো ইকুৱেশ্যন যদি প্লাছ কৰা ভালকৈ চোৱা ইয়াতে a + b আছে ইয়াতে 2a - b আছে মানে +b - b যদি মই দুটা ইকুৱেশ্যন লেফ্ট হেণ্ড সাইড প্লাছ হ'ব ৰাইট হেণ্ড সাইড প্লাছ হ'ব সো +b আৰু -b কেনসেল হৈ গ'ল সো কি থাকিল 3a থাকিল আৰু ইয়াতে 8 - 5 মানে 3 আহি গ'ল সো a = আমি কি পালোঁ a = 1 পালোঁ এতিয়া a যদি তুমি 1 a = 1 তুমি যদি ইকুৱেশ্যন 1 যদি পুট কৰা আমি ইয়াৰ পৰা b = কি পাম 8 - 1 মানে 7 সো আমি a = পাই গ'লোঁ 1 b = পাই গ'লোঁ 7 a = 1 b = 7 অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ a = 1 and b = 7 অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ ঠিক আছে এইটো মেইন পলিনমিয়েল চেপ্টাৰৰ কোৱেশ্চন ইয়াতে খালি সিম্পল এটা লজিক এইটোৱে হয় বাৰু তোমালোকে লিখি ল'ব পাৰা মই এটা কৈ আছোঁ বাৰু তোমালোকে অলপ লিখি ল'ব পাৰা এটা মই এটা ষ্টেটমেণ্ট কৈ আছোঁ ষ্টেটমেণ্টটো অলপ লিখি লোৱা ইফ উইদিন ব্ৰেকেট x + a if within bracket x + a bracket close if within bracket x + a is a factor of polynomial is a factor of polynomial polynomial is a factor of polynomial function fx then fx মই যেনেকৈ লিখিছোঁ fx then then f minus x equal to 0 f minus a equal to 0 f minus within bracket a equal to 0 মানে বেসিক্যালি কি কোৱা হৈছে যদি তোমাৰ এটা পলিনোমিয়াল এটা বহুপদৰ যদি তোমাৰ x + a যদি এটা ফ্যাক্টৰ বুলি দিয়া থাকে তো আমি x + a equal to 0 মানে কি x equal to -a সো -a যদি মই পলিনোমিয়ালত এই বহুপদত যদি মই পুট কৰোঁ হেতু ইকুৱেল টু মই 0 মই দিব পাৰোঁ ঠিক আছে আশা কৰোঁ কনসেপ্টটো ক্লিয়াৰ হৈছে মুভিং টু নেক্সট কোশ্চেন very simple question কি দিয়া আছে by what least number should 675 be multiplied so as to obtain a perfect cube number ঠিক আছে 675 এটো মই লিখিব পাৰো নহয়
7 5 18 18 तो 3 দিয়ে ডিভাইড যায় 3 3 2 যা 6 325 325 3 দিয়ে আকৌ যাব 3 7 যা 21 1 5 3 5 যা 15 3 দি যাব নে 3 দি যাব 3 দি যদি যায় 25 25 ইয়াতে 5 ইয়াতে 5 মানে 6 7 5 ইকুৱেল টু কি পাই আছোঁ আমি 3 কিউব পাই আছোঁ আৰু 5 স্কুৱেৰ পাই আছোঁ এতিয়া আমাক কি কোৱা হৈছে 6 7 5ক আমি এনেকৈ এটা সৰু আটতকৈ সৰু এটা নম্বৰ দি মাল্টিপ্লাই কৰিব লাগে যাতে এই ভেলুটো এটা কিউব নম্বৰ হয় এটা কিউব নম্বৰ হয় আমি অলৰেডি ইয়াতে কি চাই আছোঁ 3 কিউব আছেই বাৰু 675 মানে 3 কিউব তো আছেই ইয়াতে এটা 5 স্কুৱেৰ আছে মই কিবা কৰি যদি ইয়াতে যদি মই এটা ইনটু যদি মই 5 কৰি দিওঁ ইনটু যদি 5 কৰোঁ 5 স্কুৱেৰ ইনটু 5 কি হ'ব 5 কিউব ইয়াতে অলৰেডি 3 কিউব আছে এটা যদি মই 5 যদি মাল্টিপ্লাই কৰোঁ তেতিয়া কি 5 কিউব হ'ব মানে কি 3 ইনটু 5 কিউব হৈ যাব অট'মেটিকেলি 3 ইনটু 5 কিউব মানে 15 কিউব সেইটোৱে আমাক বিচাৰিছে যে আটাইতকৈ সৰু এটা নম্বৰ কি মাল্টিপ্লাই কৰিলে এই নম্বৰটো এটা পাৰফেক্ট কিউব হ'ব তো আমি কি পাই আছোঁ ইয়াৰ পৰা যদি 5 যদি এটা মাল্টিপ্লাই কৰোঁ 5 যদি এটা মই গুণ কৰোঁ এইটো কিন্তু এটা কিউব নম্বৰ হৈ যাব চ' আমাৰ এনচাৰ হ'ব 5 মানে অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ 5 যদি মই মাল্টিপ্লাই কৰোঁ এইটো এটা পাৰফেক্ট কিউব নম্বৰ হৈ যাব এটা আশা কৰোঁ ক্লিয়াৰ হৈছে মুভিং টু কুৱেশ্যন নম্বৰ 7 very simple question very simple question algebra question হয় বাৰু algebra question কি দিয়া আছে a square equal to b plus c দিয়া আছে আমাক কি দিয়া আছে a square equal to b plus c দিয়া আছে আমাক দিয়া আছে b square equal to c plus a দিয়া আছে আমাক দিয়া আছে c square equal to a plus b দিয়া আছে আমাক কি ওলাব দিছে আমাক ওলাব দিছে 3 1 by a plus 1 1 by b plus 1 1 by c plus 1 এইটো আমাক ওলাব দিছে ঠিক আছে বাৰু মই সাপোজ মই কি কৰিলোঁ a square plus a কৰিলোঁ both side মই a plus কৰিলোঁ মই কি কৰিলোঁ both side ইকুৱেশ্যনৰ এই সাইডত মই a plus কৰিছোঁ ৰাইট হেণ্ড সাইডত মই a plus কৰিছোঁ মই কি পালোঁ a কমন যদি লওঁ a plus 1 আৰু a plus b plus c a into a plus 1 equal to a plus b plus c a into a plus 1 equal to a plus b plus c হৈ গ'ল তাৰপিছত আমাক কি লাগে ইয়াতে ভালকৈ বস্তুটো কোৱেশ্যনটো অলপ যে তুমি কিবা এটা ওলাম নহয় ইয়াৰ পৰা কিবা এটা ওলোৱা যেতিয়া ট্ৰাই কৰিম এটা কিবা এটা উদ্দেশ্য হ'ব লাগিব কিবা কিয় ওলাই আছোঁ ইয়াতে চোৱা 1 by a plus 1 আছে মানে ইয়াতে 1 by a plus 1 যদি মই কিবা কৰি আনিব পাৰোঁ তাৰপিছত মই ভেলু পাম তাৰপিছত আমাৰ চাগে অলপ সহজ হ'ব বস্তুখিনি চ' ইয়াতে a plus 1 অলৰেডি আছে মই যদি a plus 1 যদি ইয়াতে লৈ আহোঁ আৰু a plus b plus c যদি মই এই চাইডত লৈ যাওঁ কি পাম a 1 by a plus 1 equal to a by a plus b plus c 1 by a plus 1 equal to a by a plus b plus c similarly ইয়াতে মই যদি b যদি প্লাছ কৰোঁ b স্কুৱেৰ প্লাছ b যদি কৰোঁ তো ইয়াতে কি পাম a plus b plus c similarly ইয়াতে কি পাম 1 by b plus 1 equal to b by a plus b plus c similarly ইয়াতে যদি মই c প্লাছ কৰোঁ both hand side যদি c যদি প্লাছ কৰোঁ আমি কি পাম 1 by c plus 1 equal to c by a plus b plus c ঠিক আছে so 1 by a plus 1 equal to a by a plus b plus c 1 by b plus 1 equal to b by a plus b plus c 1 by c plus 1 equal to c by a plus b plus c so ইয়াৰ পৰা আমি এইটো ওলাব যাওঁ এতিয়া কি লিখিম 3 into 1 by a plus 1 মানে কি a by a plus b plus c ভালকৈ অলপ বস্তুখিনি অলপ মানে ভাৰ্বেলি অলপ ক্যালকুলেট কৰা গোটেইখিনি লিখাৰ প্ৰয়োজন নাই 1 by a plus 1 equal to কি a by a plus b plus c 1 by b plus 1 মানে b by a plus b plus c তাৰপিছত c by a plus b plus c a plus b plus c তলত তো সেম তো আমাৰ তলত কি আহি গ'ল a plus b plus c আৰু ওপৰত কি আহি গ'ল a plus b plus c a plus b plus c a plus b plus c ক্যান্সেল থাকিল কি 3 তো আমাৰ অ্যান্সাৰ কি হ'ব 3 আমাৰ অ্যান্সাৰ হ'ব 3 মানে অপশ্যন 3 ইজ দ্য কারেক্ট অ্যান্সার আশা করো ক্লিয়ার হয়েছে বস্তুখিনি একেবারেই সিম্পল কথা কিন্তু একেবারেই সিম্পল কথা ইয়াতে ঠিক আছে সো बेसिकली एल्जेब्रा जितने क्वेश्चन थे मैं एक सिंपल एक ट्रिक को बारू एल्जेब्रा कभी भी अंधा जैसा नहीं करना है अंधे के जैसा कुछ भी कर रहा हो कुछ भी एल्जेब्रा आपको हज़ारों फार्मूला है एल्जेब्रा में है कि नहीं बहुत सारा फार्मूला है तो कुछ भी एकदम कुछ एम नहीं है कुछ नहीं है ऐसे ही किए जा रहे हैं तो एल्जेब्रा का आंसर कभी नहीं मिलेगा
आपको क्या निकालना है वो पहले क्वेश्चन में एक बार आराम से दिमाग में बैठा लीजिए कि मुझे ये वाला टर्म अगर मैं निकाल पाऊँ, ये टर्म ना देखने में सिमिलर है, ये एक टर्म का वैल्यू अगर मैं निकाल पाऊँ तो बाकी टर्म तो ऐसे ही निकल जाएगा, उसके बाद शायद कुछ एक आएगा। तो जो आपको निकालना है वो दिमाग में हमेशा रखना है, और जो आपको दिया हुआ है उसमें से आपको थोड़ा थोड़ा करके कुछ प्लस करना होगा, कभी कुछ माइनस करना होगा, कभी कुछ इंटू करना होगा, कभी कुछ डिवाइड करना होगा। घूम फिर के पूरा स्टोरी आपके 4 ही मैथमेटिकल ऑपरेटर पे भरोसे है, प्लस माइनस इंटू डिवाइड, ये इसमें से कुछ एक करके आपको वैल्यू निकालना होगा। लेकिन पहले आप जो निकालना है वो दिमाग में ज़रूर रखिएगा, वो अंधे के जैसा आगे नहीं जाना है, तब आंसर नहीं आएगा, थोड़ी देर बाद फ्रस्ट्रेट हो जाएंगे। ठीक है, आमार এই এসএসসিৰ কাৰণে যে এসএসসিৰ কাৰণে আজি আমাৰ এসএসসি আৰু ৰেলৰ কাৰণে ক্লাছ ষ্টাৰ্ট হৈছে বাৰু। এই এসএসসি জেনকম বেচ তোমালোকে বহুতে গমে পোৱা, বিকজ বহুতে অলৰেডি এডমিশ্যন লৈছে বাৰু। চ' এসএসসি জেনকম বেচ এইটোও সেম আৰআৰবি বেচৰ নিচিনা ডেটটো পষ্টপন কৰা হৈছিল এই আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে। ছেপ্টেম্বৰ 15 তাৰিখৰ পৰাই বেচটো ষ্টাৰ্ট হ'ব বাৰু। তোমালোকে যোনে যোনে এডমিশ্যন ল'ব বিচাৰা ডেফিনেটলি আই উইল ৰেকমেণ্ড, অনেষ্টলি ৰেকমেণ্ড কৰিম তোমালোকে কিন্তু ল'ব পাৰা বাৰু। ঠিক আছে, মই কেতিয়াও অ'পেনলি মই কেতিয়াও নকওঁ ইয়েৱালা লে লিজিয়ে, মই বলতা হওক মেনেজমেণ্টে মোক কোৱাটো মোৰ এটা ৰেছপনচিবিলিটি, বিকজ ইয়াৰ পৰা মই পইচা পাওঁ আড্ডা 247ৰ পৰা, চ' মই কওঁ বাৰু। বাট মই সঁচাকৈ আই ট্ৰুলি বিলিভ এসএসসি জেনকম বেচ ইজ ৱৰ্থ টেকিং, তোমালোকৰ কাৰণে বহুত বেনিফিচিয়েল বেচ হ'ব বুলি আশা কৰোঁ। ইৰেছপেক্টিভ অফ তোমালোকে কিমানখিনি এসএসসিৰ কাৰণে প্ৰিপেয়াৰ কৰা নকৰা এইটো আছে বাৰু, বাট এসএসসি জেনকম বেচ তোমালোকৰ এটা অল ৰাউণ্ড গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যনৰ কাৰণে, ইন ফিউচাৰ তোমালোকে যি গভৰ্ণমেণ্ট জব দিয়া আৰু অল ৰাউণ্ড এটা ডেভেলপমেণ্ট, অল ৰাউণ্ড এটা প্ৰিপেৰেশ্যনৰ কাৰণে জেনকম বেচ ইজ ভেৰি মাছ ইউজফুল, এইটো মই তোমালোকক ক'ব পাৰোঁ একদম উইথ ফুল গেৰেণ্টি। ঠিক আছে, চ' তোমালোকে কিন্তু ল'ব পাৰা চেম প্ৰচেছ আড্ডা 247 ষ্ট'ৰত গ'লে হ'ল, তাতে নৰ্থ ইষ্ট ষ্টেট এক্সামত গৈ নৰ্থ ইষ্ট ষ্টেটত যদি ক্লিক কৰা হয় আমাৰ গোটেইকেইটা টাৰ্গেট বেচ যিকেইটা ইয়াতে এডমিশ্যন চলি আছে বাৰু সেইকেইটাতে অ'পেন আছে, তাতে যোৱা ক্লিক কৰাৰ পিছত তাতে এটা ডিছকাউণ্ট কোড এপ্লাই কৰা এটা জেগা থাকে, ডিছকাউণ্ট কোড Y544, এই ডিছকাউণ্ট কোডটো তোমালোকে যদি দিয়া যদি লগে লগে 17% তোমালোকে ডিছকাউণ্ট পাবা। ডিছকাউণ্ট কোড নিদিলেও হ'ব, তেতিয়া ডিছকাউণ্ট নাপোৱা, তোমালোকৰ যদি পইচা অলপ বেছি থাকে তেতিয়া নিদিলেও হ'ব ডিছকাউণ্ট কোড। আৰু যোনে যোনে ডিছকাউণ্ট বিচাৰে বাৰু এনেই ধেমালি কৰি আছোঁ, চ' তোমালোকে ডেফিনেটলি Y544 কোডটো ইউজ কৰিব পাৰা, এপ্লাই কৰা লগে লগে তোমালোকে চাবা তোমালোকৰ ডিছকাউণ্ট পাই যাবা মোটামুটি 17%, যিটো মেক্সিমাম হয়, এইটো মেক্সিমাম ডিছকাউণ্ট হয়, তাৰপিছত তোমালোকে এডমিশ্যন লৈ লওঁ। ঠিক আছে, চ' আশা কৰোঁ বহুত সোনকালে লগ পাম বুলি আশা কৰিছোঁ। এণ্ড জেনকম বেচ এজ আই অলৰেডি ছেড দিছ উইল বি এ ভেৰি ইউজফুল বেচ ফৰ ইয়ৰ প্ৰিপাৰেশ্যন। ঠিক আছে, কুৱেশ্যন নম্বৰ 8, দিছ ইজ কুৱেশ্যন নম্বৰ 8, ভেৰি চিম্পল কুৱেশ্যন, ভেৰি চিম্পল কুৱেশ্যন। এই শ্বপকিপাৰ এইটো ডিছকাউণ্ট চেপ্টাৰৰ কুৱেশ্যন হয় বাৰু, দিছ ইজ দ্য কুৱেশ্যন অফ ডিছকাউণ্ট চেপ্টাৰ। কি দেওয়া আছে, শপকিপার আর্নস আ প্রফিট অফ 12% অন সেলিং আ বুক এট 10% ডিসকাউন্ট, মানে প্রফিট লাভর হার প্রফিট পার্সেন্টেজ দিয়া আছে আৰু ডিসকাউন্টৰ পার্সেন্টেজ দিয়া আছে অন দ্য প্রিন্টেড প্রাইস মানে মার্ক প্রাইস, লিস্টেড প্রাইস, যি দামটো লিখা থাকে, যি দামটো কিবা এটা পেকেটত যেতিয়া বস্তুৰ ওপৰত লিখা থাকে আৰ্টিকেল, এইটো হ'ল প্রিন্টেড প্রাইস। রেশিও অফ কস্ট প্রাইস আৰু প্রিন্টেড ওলাব, আমি একটা ডেফিনিট ফর্মুলা আমি গম পাওঁ, সিপি মানে কস্ট প্রাইস ইকুয়াল টু মার্ক প্রাইস 100 মাইনাস ডি 100 প্লাস পি। এই ডি হল ডিসকাউন্ট পার্সেন্ট, পি হল প্রফিট পার্সেন্ট, সিপি হল কস্ট প্রাইস, এমপি হল মার্ক প্রাইস। আমাক কি ওলাব দিছে, কস্ট প্রাইস আৰু মার্ক প্রাইসৰ রেশিও ওলাব দিছে, মানে সিপি বাই এমপি ওলাব দিছে। আৰু আমি 100 মাইনাস ডিসকাউন্ট পার্সেন্ট অলরেডি গম পাওঁ কিমান দিছে, ডিসকাউন্ট পার্সেন্ট 10, ইয়াতে দিলোঁ মই 10, আৰু প্ৰফিট পার্সেন্টেজ কিমান দি আছে 12, মানে 100 প্লাস 12। চ' ইয়াতে আমি পাই গ'লোঁ 90 বাই 112। মই যদি 2 দি মই যদি কেঞ্চেল কৰোঁ ইয়াতে পালোঁ মই 45, ইয়াতে মই পালোঁ 56, চ' 45 বাই 56, 45 is to 56, মানে অপশ্যন 1, অপশ্যন 1 ইজ দ্য কাৰেক্ট আনচাৰ। এইটো তোমাৰ এছএছচি CGL Tier 2, এছএছচি CGL Tier 2 2015ত অহা কুৱেশ্যন চাগে, Tier 2ৰ কুৱেশ্যন মই গম পাওঁ, बट दिस इज अ वेरी सिंपल क्वेश्चन। ठीक है, सो CGL Tier 2 माने एकदम कुछ ऐसा क्वेश्चन आएगा कि हम लोग कर ही नहीं पाएंगे, ऐसा कोई बात नहीं है। CGL का जब Tier 2 जब आप लोग देंगे उसमें टोटल 100 क्वेश्चंस रहेगा, 2 घंटा टाइम रहेगा,
वो 100 क्वेश्चंस में से मैक्सिमम मान के चलिए आपका 20 क्वेश्चन टफ क्वेश्चन रहेगा, 20 क्वेश्चन डिफिकल्ट, या 25 क्वेश्चन मान के चलिए डिफिकल्ट क्वेश्चन रहेगा, बाकी सब क्वेश्चन इजी ही रहेगा। लेकिन बच्चा लोग कहाँ पे गलती करता है, वो 25 क्वेश्चन जो टफ रहता है उसमें दिमाग लगाने के चक्कर में, उसमें ज़्यादा एफर्ट देने के चक्कर में, उसमें शायद घर से उतना प्रैक्टिस नहीं हुआ होगा, इसके चलते क्या होगा, उस 25 क्वेश्चन के लिए बाकी एग्जाम खराब हो जाता है। ठीक है, एंड दिस ऑल कम्स बाय प्रैक्टिस। आप लोग जितना प्रैक्टिस करेंगे, जितना आप लोग का मॉक टेस्ट देंगे, जितना आप मेरा बात सुनेंगे, जितना आप घर में स्टडी करेंगे, उस हिसाब से आपका एक्सपीरियंस एक बन जाएगा कि मुझे कैसा क्वेश्चन पहले अटेम्प्ट करना है, किस किस क्वेश्चन को मुझे बात के लिए रखना है, बाद में करेंगे रिव्यू के लिए, रिव्यू करके बाद में करेंगे ऐसा क्वेश्चन, वो आएगा आउट ऑफ प्रैक्टिस। वो कोई टीचर आपको अगर बोल देगा वो संभव नहीं है, वो आपको प्रैक्टिस अपने से करना होगा, एक सिस्टमेटिकली प्रैक्टिस करना होगा, तब जाके वो सब चीज़ आता है। ठीक है, मूविंग टू क्वेश्चन नंबर 9। वेरी सिंपल क्वेश्चन, वेरी सिंपल क्वेश्चन। By selling an article, a man makes a profit of 25% of his selling price. His profit percent, देखिए प्रॉफिट কোয়া হয়েছে প্রফিট পার্সেন্টেজ দিয়া আছে 25%, মানে 1/4, কিন্তু ইয়াতে কোয়া হয়েছে অন সেলিং প্রাইস, অন এসপি, মানে অন এসপি কথাটো মানে কি, দিস ইজ এসপি, দিস ইজ সেলিং প্রাইস এন্ড দিস ইজ প্রফিট, দিস ইজ প্ৰফিট। চ' মোৰ কথা হ'ল এইটো যদি চেলিং প্ৰাইচ, এইটো বেচা দাম, এইটো 1 টকা, মানে কিবা এটা কোনোবা এটা বস্তু 4 টকাত চেল কৰাৰ পিছত 1 টকা লাভ হৈছে, কিবা এটা বস্তু 4 টকাত চেল কৰাৰ পিছত 1 টকা লাভ হৈছে, মানে কষ্ট প্ৰাইচ কিমান হ'ব তেতিয়া, কষ্ট প্ৰাইচ কিমান টকা আছিল, 4 - 1 3, মানে 3 টকা দাম আছিল, এইটো 4 টকাত চেল কৰা হৈছে, এইকাৰণেহে 1 টকা লাভ হ'ল। ঠিক আছে, চ' আমাৰ কষ্ট প্ৰাইচ হ'ল 3 টকা। এতিয়া কথা আমাৰ একচুৱেল প্ৰফিট পাৰ্চেণ্টেজ ওলাব দিছে, একচুৱেল। চ' আমাৰ একচুৱেল প্ৰফিট পাৰ্চেণ্টেৰ ফৰ্মুলা কি, প্ৰফিট বাই চি পি ইনটু 100%। চ' প্ৰফিট হৈছিল কিমান টকা, প্ৰফিট হৈছিল 1 টকা, চি পি কিমান 3 টকা, চ' 1/3 ইনটু 100%, দিছ ইজ দ্য একচুৱেল প্ৰফিট পাৰ্চেণ্ট, মানে এনচাৰ পাই গ'লোঁ আমি 33, 1/3%, 33 1/3%। होपफुली ये क्लियर है, आशा करते हैं सबका क्लियर। इसमें ये सब क्वेश्चन ऑलरेडी मैं ADRE का टाइम कर चुका हूँ। ठीक है, तो जो लोग मेरे साथ जुड़ा हुआ है बहुत दिन से, उन लोग को तो ये सब एकदम चाय कम पानी जैसा क्वेश्चन, एकदम ईजी क्वेश्चन है। ठीक है, लेकिन आप लोग बेसिक तरीके से समझ ले, क्वेश्चन को थोड़ा अच्छी तरह पढ़ना है। इसमें प्रॉफिट परसेंट ऑन सेलिंग प्राइस बोला है, आपको एक्चुअल प्रॉफिट परसेंट निकालना है, जो आपको कॉस्ट प्राइस में ही निकाला जाता है हमेशा। तो उधर से हम प्रॉफिट निकाल लिए, कॉस्ट प्राइस निकाल लिए, उसके बाद कॉस्ट प्रॉफिट बाई कॉस्ट प्राइस 100 कर दिए, 33 1/3%। तो ऑप्शन होगा आपका 4, ऑप्शन 4 इज द करेक्ट आंसर। तो ये आपका एवेंजर्स सीरीज चल रहा है, और पहला क्लास है आज SSC एंड रेलवे मैथमेटिक्स का। इसमें आपका एवेंजर बोल के एक सीरीज़ का नाम दिया गया है, जिसमें हम लोग पहला 7 से 10 दिन मॉडल क्वेश्चंस करेंगे, उसके बाद हम लोग चैप्टर वाइज आगे जाएंगे। ठीक है, डिपेंडिंग ऑन द क्राउड, आप लोग कितना स्टूडेंट रेगुलरली मेरा क्लास अटेंड करते हैं, आप लोग का फीडबैक कैसा रहेगा, आप लोग कितना इंटरेस्टेड है। अगर मैं देखूंगा कि आप लोग SSC रेलवे में ज़्यादा इंटरेस्टेड नहीं है, सपोज ज़्यादा इंटरेस्टेड नहीं है, तो मुझे घूम फिर के फिर से DHS का एग्ज़ाम होने वाला है, ADRE का फिर से हम लोग का ऑनरेबल चीफ मिनिस्टर कुछ दिन पहले बोले हैं कि फिर से ADRE का 10,000 ये निकलेगा, उसके लिए क्लासेस करेंगे, जो बहुत ही ईजी क्वेश्चंस होगा, आप लोग भी करके एकदम, मैथ्स तो हम लोग का आ गया एकदम सर, इजी क्वेश्चन दे रहा है, पूरा कर रहे हैं। तो अगर वैसा सही लगता है आप लोग भी कर सकते, कोई दिक्कत नहीं, मैं उसका क्लास ऐसे भी करूँगा ही, करना ही पड़ेगा मुझे। लेकिन आई पर्सनली चाहता हूँ कि आप लोग SSC और रेल के लिए ही ट्राई कीजिए। रीज़न आप लोग को पता है, मैं बार बार बोल चुका हूँ। ठीक है, फाइंड द एरिया ऑफ द रीजन बाउंडेड बाय द लाइन्स 2x + y = 6, 2x - y + 2 = 0 and x axis। दिस इज अ वेरी इंपॉर्टेंट क्वेश्चन, दिस इज अ वेरी इंपॉर्टेंट क्वेश्चन, वेरी माने फ्रिक्वेंटली आस्क्ड क्वेश्चन की दिया सर, एरिया ऑफ द रीजन बाउंडेड बाय द लाइन्स ना। ठीक है, देखिए इसमें बेसिकली आपको 2 लाइन दिया गया है, कोऑर्डिनेट जियोमेट्री का क्वेश्चन है, 2x + y = 6। हम लोग को আমি গম পাওঁ ইন্টারসেপ্ট ফর্ম বলে একটা হয়, কোঅর্ডিনেট জিওমেট্রিক ইন্টারসেপ্ট ফর্ম অফ আ স্ট্রেট লাইন বলি হয়, মানে 2x মই বাই 6 কৰিলোঁ, মানে গোটেই কমপ্লিট ইকুৱেশ্যনক মই 6 দি ডিভাইড কৰিলোঁ, ৰাইট হেণ্ড সাইডত 1 আনাৰ কাৰণে, ইয়াতে পাই গ'লোঁ x/3
ইয়াতে পাই গ'লোঁ y/6 ইয়াতে পাই গ'লোঁ 1 চ' x/3 y/6 ইকুৱেল টু 1 এইটো এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন ইয়াতে হৈ গ'ল 3 হৈ গ'ল x ইণ্টাৰচেপ্ট আৰু y হৈ গ'ল 6 হৈ গ'ল y ইণ্টাৰচেপ্ট চিমিলাৰলি 2x minus y plus 2 equal to 0 ইয়াৰ পৰা আমি কি পাম 2x minus y minus 2 ইয়াৰ পৰা আমি পাম 2x minus 2x by minus 2 plus minus y by minus 2 equal to minus 2 by minus 2 ইয়াৰ পৰা আমি কি পালোঁ x equal to minus 1 y equal to 2 and 1 so ইয়াতে আমাৰ -1 আৰু 2 আমি পাই গ'লোঁ ঠিক আছে এতিয়া কথা হ'ল ভালকৈ অলপ চাই ল'লে হ'ল ইয়াতে 3 আৰু 6 এটা বস্তু ভালকৈ চাই লোৱা তোমালোকে ইয়াতে 3 আৰু 6 মানে এইটোৰ ফাৰ্ষ্ট এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন ইয়াতে x ইণ্টাৰচেপ্ট আছে 3 y 6 মানে ইয়াতে x3 ইয়াতে x মানে 3 0 আৰু এইটো এনেকৈ এটা লাইন গৈছে বাৰু এনেকৈ এটা লাইন গৈছে এণ্ড দিছ ইজ 0.6 this is 0.6 হৈ গ'ল নেক্সট এটা লাইন হৈছে -1 2 মানে x ইণ্টাৰচেপ্ট -1 this is -1 this is 2 ধৰি লোৱা এইটো এটা লাইন this is -1 0 এতিয়া এটা বস্তু চোৱা আমাক কি ওলাব দিছে আমাৰ এই এৰিয়া অফ দ্য ৰিজন আমাক যে এই এৰিয়া যে এই জায়গাখিনি আমাক এৰিয়া ওলাব দিছে মানে এই ট্ৰায়াঙ্গেলৰ আমাক এৰিয়া ওলাব দিছে এই ট্ৰায়াঙ্গেলটোৰ আমাক এৰিয়া ওলাব দিছে হয় না এই ট্ৰায়াঙ্গেলটো এৰিয়া ওলাব দিছে ইয়াৰ পৰা আমি ট্ৰায়াঙ্গেলৰ দুটা ভাৰ্টেক্স পাই গ'লোঁ এটা -1 0 এটা 3 0 আৰু এই ভাৰ্টেক্সটো আমি কেনেকৈ পাম আমি যদি দুটা লাইন যদি গম পাওঁ এটা লাইন হ'ল 2x plus y equal to 6 আৰু এটা হ'ল 2x minus y plus 2 equal to 0 ভালকৈ মই কথাখিনি শুনি লোৱা ফাৰ্ষ্ট অফ অল মই এক ইণ্টাৰচেপ্ট ফৰ্মত লিখিলোঁ কোঅৰ্ডিনেট জিঅ'মেট্ৰি মই ইণ্টাৰচেপ্ট ফৰ্ম শিকাইছিলোঁ x by a plus y by b equal to 1 হয় x by a plus y by b equal to 1 হয় ইণ্টাৰচেপ্ট ফৰ্ম অফ আ ষ্ট্ৰেইট লাইন যিটো মই কোঅৰ্ডিনেট জিঅ'মেট্ৰি শিকাইছিলোঁ আকৌ যেতিয়া চাপ্টাৰ ৱাইজ কৰি মই আকৌ SSC কাৰণে ভালকৈ অলপ ভাল লেভেলৰ কুৱেশ্যন লৈ আহিম আৰু এবাৰ শিকাই দিম বাৰু চ' ইণ্টাৰচেপ্ট ফৰ্মত মই দুটা ইকুৱেশ্যন অফ ষ্ট্ৰেইট লাইন পাই গ'লোঁ কিন্তু আৰু এইটোৰ কাৰণে মই দুটা পইণ্ট পাই গৈছোঁ আমাৰ 3 নম্বৰ পইণ্ট ওলাব লাগে দুটা ষ্ট্ৰেইট লাইন দিয়া আছে মানে কি এইটো পইণ্ট অফ ইণ্টাৰচেকশ্যন এই পইণ্টটো হ'ল দুটা লাইনৰ পইণ্ট অফ ইণ্টাৰচেকশ্যন আৰু দুটা লাইনৰ ইকুৱেশ্যন যদি দিয়া থাকে দুটা লাইনৰ যদি ইকুৱেশ্যন দিয়া থাকে আমি পইণ্ট অফ ইণ্টাৰচেকশ্যন কেনেকৈ পাওঁ জাষ্ট ছল্ভ কৰি দিলে হ'ল এই দুটা ইকুৱেশ্যনক জাষ্ট ছল্ভ কৰি দিয়া 2x plus y equal to 6 2x minus y plus 2 equal to 0 জাষ্ট ছল্ভ কৰি দিলে হ'ল বেলেগ একো ইয়াতে ভেজালে নাই যদি মই ছল্ভ কৰি দিওঁ আমি লগে লগে কিন্তু এনচাৰ পাই যাম আৰু মই তোমালোকক ডাইৰেক্টলি এনচাৰটো মই কৈ আছোঁ বাৰু তোমালোকে যদি ছল্ভ কৰা ছল্ভ কৰিলে তোমালোকে এনচাৰ পাবা ইয়াৰ পৰা তোমালোকে এনচাৰ পাবা x equal to 1 আৰু y equal to 4 x equal to 1 y equal to 4 মানে এই পইণ্টটো হৈ গ'ল 1 4 এতিয়া এই ট্ৰায়াঙ্গেলৰ আমাৰ কালি ওলাব লাগে এৰিয়া ওলাব লাগে এটা পইণ্ট হ'ল -1 0 এটা ভাৰ্টেক্স হ'ল 3 0 এটা হ'ল 3 4 আমি গম পাওঁ এটা ট্ৰায়াঙ্গেলৰ কালি যদি ওলাব লাগে ফৰ্মুলা কি আছিল হাফ মড x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ইয়াতে আমাৰ ভ্যালু কি আছে এইটো হ'ল x1 এইটো হ'ল y1 এইটো হ'ল x2 this is y2 this is x3 and this is y3 x1 y1 x2 y2 x3 y3 ইয়াতে ভ্যালু পুট কৰা লগে লগে তোমালোক কালি এৰিয়া পাই যাবা এৰিয়া তোমালোক ইয়াৰ পৰা পাবা এনসাৰ মই ডাইৰেক্টলি দি আছো 8 স্কয়াৰ ইউনিট 8 square unit is the correct answer মানে option 3 এটো ইম্পৰ্টেন্ট very important question for SSC and railway এনেকে কোশ্চেন কিন্তু এক্সামত কিন্তু বহুত ফ্ৰিকুৱেন্টলি আহে ঠিক আছে দুটা লাইন দিয়া আছে দুটা লাইন সলভ কৰিলে আমি পয়েন্ট অফ ইন্টারসেকশন পাই যাম আৰু দুটা লাইনৰ পৰা আমি ইন্টারসেপ্ট ফৰ্মত যেতিয়া আমি এক্সপ্ৰেছ কৰিলো আমি দুটা লাইনৰ আমি এই এক্স এক্সিসৰ লগত ইন্টারসেকশন পয়েন্ট কেটা পাই গলো বিকজ ইন্টারসেপ্ট পাই গলো তাৰ পিছত আমি তিনিটা পয়েন্ট পাই গলো এটা ত্ৰিভুজৰ তিনিটা পয়েন্ট যেতিয়া মই পাই যাও আমি কিন্তু কালিৰ ফৰ্মুলা গম পাও হাফ ইনটু x1 ইনটু y2 minus y3 প্লাস x2 ইনটু y3 minus y1 প্লাস x3 ইনটু y1 minus y2 ভ্যালু পুট কৰিলো आंसर পাই গলো 8 স্কয়ার ইউনিট আশা কৰো ক্লিয়াৰ হৈছে question number 11 this is also a very important question very important question I must say এটা কিউবয়েড
এটা কিউবয়েড তোমালোকে বা ৰেক্টেংগুলাৰ প্যাৰালেলোপিপেড দিস ইজ আ কিউবয়েড ইয়াৰ ভিতৰত এটা ৰড সোমাইছোঁ ৰড এটা আইৰণ ৰড ধৰা সোমাইছোঁ মই আটাইতকৈ ডাঙৰ কি সাইজৰ ৰড মই ইয়াতে সোমাব পাৰোঁ আটাইতকৈ ডাঙৰ সাইজৰ ৰড মানে কিন্তু এই ডায়গনালৰ পৰা এই অপজিট সাইডৰ যিটো ডায়গনাল আছে এই যে ডায়গনাল এই ডায়গনাল যদি মই লেন্থ যিটো হয় না ডায়গনালৰ যিটো মানে লেন্থ এই লেন্থটোৱে হ'ব লাৰ্জেষ্ট ৰড বা লাৰ্জেষ্ট পাইপ মই যিটো সোমাব পাৰোঁ এই কিউবয়েডৰ ভিতৰত চ' আমাৰ ইয়াতে লেন্থ দিয়া আছে কিমান 10 মিটাৰ ইয়াতে ডাইমেনশ্যন দিয়া আছে না 10 মিটাৰ ইনটু 10 মিটাৰ ইনটু 15 মিটাৰ মানে লেন্থ হৈ গ'ল 10 মিটাৰ ব্ৰেথ হৈ গ'ল 10 মিটাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 10 মিটাৰ হাইট আমি ধৰিলোঁ 5 মিটাৰ চ' আমাৰ ডায়গনাল এটা কিউবয়েডৰ ডায়গনালৰ ফৰ্মুলা হ'ল ডায়গনাল আমাৰ ওলাব লাগে বেছিকেলি ইয়াতে ডায়গনালৰ ফৰ্মুলা হ'ল ৰুট অভাৰ এল স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ এ স্কুৱেৰ বেলেগ একোৱেই নাই যেতিয়া লংগেষ্ট ৰড ওলাব দিব কিউবয়েডৰ এটা ওলাব দিয়ে বাৰু এইটোৱে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত ফ্ৰিকুৱেণ্টলি এক্সামত অহা কুৱেশ্যন ডাইৰেক্ট তোমালোকে এইটো ওলাই দিয়ক চ' ৰুট অভাৰ এল স্কুৱেৰ মানে 10 স্কুৱেৰ মানে 100 বি স্কুৱেৰ মানে 10 স্কুৱেৰ মানে 100 আৰু এইচ স্কুৱেৰ মানে 5 স্কুৱেৰ মানে 25 মানে 225 মানে 15 ইয়াতে 225 মানে 15 পালোঁ মানে এনচাৰ ইজ 2 আমাৰ লংগেষ্ট ৰড এনচাৰ হ'ব 2 সৰি এনচাৰ হ'ব 15 মিটাৰ ইজ দ্য কাৰেক্ট এনচাৰ মানে অপশ্যন 2 ক্লিয়াৰ মুভিং টু কুৱেশ্যন নম্বৰ 12 এইটো তোমালোকক মই হোমৱৰ্ক দিওঁ মই জাষ্ট মই হিণ্ট দিওঁ এটা মই তোমালোকক এটা হিণ্ট দি আছোঁ বাৰু এইটো তোমাক হোমৱৰ্ক দিম এটা কুৱেশ্যন হোমৱৰ্ক দিবই লাগিব এটা কি দিছে ফাইণ্ড দ্য কোঅৰ্ডিনেটছ অফ দ্য চেণ্টাৰ অফ দ্য চাৰ্কেল পাছিং থ্ৰু দ্য পইণ্টছ 0 0 -2 1 3 -3 ঠিক আছে এটা চাৰ্কেলৰ চেণ্টাৰ ওলাব দিছে তোমাক চেণ্টাৰ ওলাব দিছে আৰু এইটো কোৱা হৈছে চাৰ্কেলটোৱে বহুতকেইটা পইণ্টেদি পাছ কৰিছে হয় নে নাই বহুতকেইটা পইণ্টেদি পাছ কৰিছে 3টা পইণ্ট দিয়া আছে এটা পইণ্ট দিয়া আছে 0 0 আৰু এটা পইণ্ট দিয়া আছে -2 1 আৰু এটা পইণ্ট দিয়া আছে তোমালোকৰ -3 2 3টা পইণ্ট দিয়া আছে ঠিক আছে এতিয়া 3টা পইণ্টেদি পাছ হোৱা এটা চাৰ্কেল চেণ্টাৰ ওলাব দিছে কেনেকৈ ওলাব এটা কথা কোৱা বেছিক কনচেপ্ট এইটো চেণ্টাৰ হয় অ' এইটো নাম দিয়া তুমি এ এইটো নাম দিয়া তুমি বি এইটো নাম দিয়া তুমি চি অ' এ ইকুৱেল টু অ' বি ইকুৱেল টু অ' চি হ'ব না নাই অ' এ ইকুৱেল টু অ' বি ইকুৱেল টু অ' চি হ'ব না নাই হ'ব বিকজ দে আৰ ৰেডিয়াছ এটা চাৰ্কেলৰ ৰেডিয়াছ ব্যাসাৰ্ধ ইকুৱেল হ'বই লাগিব চ' অ' এ ইকুৱেল টু অ' বি যদি মই এই দুটাক মই এবাৰ কনচিডাৰ কৰিম অ' এ ইকুৱেল টু অ' বি আৰু এবাৰ কনচিডাৰ কৰিম অ' এ ইকুৱেল টু অ' চি আৰু অ' এ ইকুৱেল টু অ' বি যদি হয় তাৰমানে অ' এ স্কুৱেৰ ইকুৱেল টু অ' বি স্কুৱেৰ হ'ব অ' এ ইকুৱেল টু অ' চি যদি হয় অ' এ স্কুৱেৰ ইকুৱেল টু অ' চি স্কুৱেৰ হ'ব এতিয়া অ' এ আমি ডিষ্টেঞ্চ ওলাম অ' বি আমি ডিষ্টেঞ্চ ওলাম স্কুৱেৰ আছে বাৰু ইয়াতে অ' এ আৰু অ' চি ইয়াতে দুটা ইকুৱেশ্যন হ'ব ইয়াতে দুটা আমি বেচিকেলি ইকুৱেশ্যন পাম এক্স আৰু ৱাইৰ ইকুৱেশ্যন পাম এক্স আৰু ৱাইৰ ইকুৱেশ্যন পাম এক্স আৰু ৱাই মই কিয় কৈ আছোঁ মই ধৰি লৈছোঁ আমাক চেণ্টাৰ ওলাব যে চেণ্টাৰটো হ'ল এক্স ৱাই মই ধৰি লৈছোঁ চেণ্টাৰটো হ'ল এক্স ৱাই চ' অ' এ আমাৰ ডিষ্টেঞ্চৰ ফৰ্মুলা আমি গম পাওঁ ৰুট অভাৰ x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ চ' এই ডিষ্টেঞ্চৰ ফৰ্মুলা ইউজ কৰি মই অ' এ স্কুৱেৰ ইকুৱেল টু অ' বি স্কুৱেৰ কৰাৰ পিছত মই এটা ইকুৱেশ্যন পাম ইয়াতে আৰু অ' এ স্কুৱেৰ আৰু অ' চি স্কুৱেৰৰ ইকুৱেশ্যন পাম এই ইকুৱেশ্যনৰ পৰা আমি এক্স আৰু ৱাই আমি ছল্ভ কৰিম আমি দুটা ইকুৱেশ্যন পাম এক্স আৰু ৱাই দি পিনে এই দুটা ইকুৱেশ্যন যদি আমি ছল্ভ কৰোঁ আমি এনচাৰ পাম মই এনচাৰটো বাৰু ইয়াতে দিয়া আছোঁ এনচাৰ হ'ব 3/2 আৰু 11/2 এনচাৰ হ'ব 3/2 আৰু 11/2 মানে অপশ্যন 1 কিন্তু মই ৰিকুৱেষ্ট কৰিম বাৰু তোমালোকে প্লিজ তোমালোকে এইটো ছল্ভ ঘৰত কৰিবা এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইয়ৰ SSC এণ্ড ৰেলৱে এক্সাম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ছল্ভ কৰা যদি নহয় যদি মোক কমেণ্টত কিন্তু ডেফিনেটলি জনাবা ছাৰ আপুনি কৈছে ঠিকেই বস্তুখিনি কিন্তু হোৱা নাই মই কেলকুলেশ্যন মই মিলাব পৰা নাই বা আপোনাৰ কথা মই বুজি পোৱা নাই হোৱাট এভাৰ বি ইয়ৰ ফিডবেক বাট ডেফিনেটলি মই জনাবা আৰু যোনে এইটো এনচাৰ ওলাব 3/2 11/2 মই কমেণ্টত একবাৰ জনালে হ'ল ছাৰ 3/2 11/2 ওলাইছে বুলি 3/2 আৰু 11/2 ওলাইছে বুলি মোক একবাৰ জনাই দিলে হ'ল ঠিক আছে বাট দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে আমাৰ টেট বেচ আছাম টেট বোথ ফৰ LP এণ্ড UP এইটো এটা টাৰ্গেট বেচ যিটো অলৰেডি আমাৰ লাইভ আছে এডমিশ্যন চলি আছে বাৰু এইটো ছেপ্টেম্বৰ 15 তাৰিখ ডেট দিয়া হৈছে যোনে এইটো এডমিশ্যন ল'ব বিচাৰে
টেটটো আমাৰ মানে এটা কমন এক্সাম বাৰু, বহুত হাজাৰ হাজাৰ ষ্টুডেণ্টে এইটো পৰীক্ষা দিয়ে আৰু আমাৰ আড্ডা 247ৰ পৰা বেষ্ট প্লেটফৰ্ম প্ৰিপাৰেশ্যনৰ কাৰণে চাগে আমাৰ অসমত কমেই আছে। চ' ইউ কেন ডেফিনেটলি এনৰোল ফৰ আছাম টেট বেটচ আৰু চেম প্ৰচেছ তোমালোকে তাতে যাব পাৰা আড্ডা 247 ষ্ট'ৰত গৈ পিনে নৰ্থ ইষ্ট ষ্টেট এক্সামত গৈ পিনে নৰ্থ ইষ্ট ষ্টেটত গৈ পিনে তোমালোকে এই টাৰ্গেট বেটচটো তোমালোকে বাই কৰিব পাৰা। ডিছকাউণ্ট কোড তোমালোকে ইউজ কৰিবা Y544 Y544 যদি ডিছকাউণ্ট কৰি ইউজ কৰা তোমালোকে 17% ডিছকাউণ্ট পাবা, যিটো মেক্সিমাম ডিছকাউণ্ট হয়। অলৰেডি এডমিশ্যন বহুত ষ্টুডেণ্টে লৈছে, যোনে এডমিশ্যন ল'ব বিচাৰে লৈ ল'ব পাৰা, বিকজ দিছ উইল বি এ ভেৰি ইউজফুল বেটচ, হয় না। আৰু টেটৰ আমাৰ ওলাব বুলি চবেই গমেই পাওঁ, টেটৰ ভাল এটা ভেকেঞ্চি ওলাব বুলি গমেই পাওঁ। চ' দেৰি নকৰাকৈ যিমান সোনকালে সম্ভৱ তোমালোকে এডমিশ্যন লৈ ল'ব পাৰা, ঠিক আছে। চ' থেংক ইউ ছ' মাছ। আজি আমাৰ SSC ৰেলৱেৰ ফাৰ্ষ্ট ক্লাছ, আশা কৰোঁ তোমালোকে ক্লাছটো কৰি ভাল পাইছা। আৰু ডেফিনেটলি তোমালোকৰ কিবা যদি কুৱেৰিজ থাকে, কিবা যদি ছাজেশ্যন থাকে, কিবা যদি ৰিকুৱেষ্ট থাকে, কিবা যদি ফিডবেক থাকে, ভাল নোপোৱা, ভিডিঅ' ভাল লগা নাই, ভিডিঅ' ভাল লাগিছে, হোৱাট এভাৰ বি ইয়ৰ ফিডবেক, প্লিজ তোমালোকে কমেণ্টত ডেফিনেটলি মোক জনাবা। আই উইল বি লুকিং ফৰৱাৰ্ড টু ইয়ৰ কমেণ্ট টু ইয়ৰ ফিডবেক ইন দ্য কমেণ্ট ছেকশ্যন। আৰু প্লিজ ভিডিঅ'টো যদি ভাল লাগি থাকে প্লিজ লাইক কৰা, শ্বেয়াৰ কৰা, কমেণ্ট কৰা, আৰু যদি চেনেলত নতুন থাকা প্লিজ ছাবস্ক্ৰাইব কৰা। থেংক ইউ ছ' মাছ, হেভ আ গ্ৰেট ডে আহেড। থেংক ইউ।